Praise the Lord. Hallelujah. Hallelujah. Praise the Lord. সকলোকে স্বাগতম জনাইছো আমাৰ এই অনুষ্ঠান পাৰ্টনাৰ সময়লৈ আৰু সাউতে সাউতে আমাৰ যি এই বছৰটো শেষ হ'বলৈ হ'ল আৰু আমি আজি 31 ডিসেম্বৰ এই 2021 চনৰ শেষ আমি মাহত আহি উপস্থিত হৈছো আৰু ঈশ্বৰে আমাক গোটেই বছৰটো নিৰাপদে ৰাখিলে আপোনালোকে আমাৰ বাবে কৰা নিবেদন আৰু প্ৰাৰ্থনা সহায় সকলো বিলাকৰ কাৰণে আমি আপোনালোকক ধন্যবাদ দিওঁ লগতে এই অনুষ্ঠানৰ যোগেদি অনেকে ঈশ্বৰৰ আশীৰ্বাদ পাইছে অনেকে ঈশ্বৰক জানিব পাৰিছে পবিত্ৰ অনুগ্ৰহ প্ৰত্যেকৰ জীৱনৰ ওপৰত আহিছে আমি সকলো বিলাকৰ বাবে ঈশ্বৰক ধন্যবাদ দিওঁ আৰু আজি শেষ দিনৰ আজি যি এই 2021 চনৰ শেষ দিনৰ সন্ধিয়া 7টা বজাত পুনৰবাৰ আমি আপোনালোকৰ আগত ঈশ্বৰৰ বাক্য লৈ আপোনালোকৰ বাবে প্ৰাৰ্থনা কৰিবলৈ উপস্থিত হৈছো মই আৰু মোৰ পৰিয়ালৰ ফালৰ পৰা ৰীনা আমি আপোনালোকক আগতীয়াকৈ নৱবৰ্ষ 2022 চনৰ শুভেচ্ছা জ্ঞাপন কৰিছো আমাৰ পৰিয়ালৰ ফালৰ পৰা আমাৰ এমেজিং গ্ৰেছ ফাউণ্ডেশ্যনৰ ফালৰ পৰা ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক আৰু আহি থকা দিনবিলাক আপোনালোকৰ সকলোৰে বাবে মংগলময় হওক আৰু আপোনালোকে সকলোৱে সুখেৰে থাকক সুৰক্ষিত থাকক এনে কামনা কৰিলো আমাৰ অনুষ্ঠানৰ আৰম্ভণিতেই প্ৰাৰ্থনা কৰিবৰ বাবে এইখিনি সময়ত মই ৰীনাক অনুৰোধ কৰিছো আহক ঈশ্বৰৰ ওচৰত মুঠ Praise the Lord. Hallelujah. পবিত্ৰ পবিত্ৰ ঈশ্বৰ হালেলুয়া আপোনাক ধন্যবাদ দিছো প্ৰভু আপুনি আশীৰ্বাদ অনুগ্ৰহ কৰা কেনে হালেলুয়া আজি গোটেই বছৰটো আপুনি আমাক নিৰাপদে চলাইছে ইয়েস সকলো বাধা বিঘনি শয়তানী ফান পৰীক্ষা পৰা বচাই পেলাই আনিছে আজি দিনৰ দিনটো আপুনি আমাক সুৰক্ষা দিছে তাৰ কাৰণে আপোনাক ধন্যবাদ দিছো হে পবিত্ৰ ঈশ্বৰ আজি গোটেই দিনটো আমি যিমান দায় দুখ অপৰাধ কৰিলোঁ স্বৰ্গপিতা মোৰ ভুল বান্তি লগতে পাষ্টৰৰ ভুল বান্তি যিমান ভাই ভনী হিচাপে অনলাইনত এমত উপস্থিত আছে তেওঁলোকৰ ভুল বান্তি অপৰাধটো আপুনি ক্ষমা কৰি দিয়ক জানি পেলাই কৰা আঞ্জানো কৰা দায় দুখ কৰা কেনে আমাৰ পাপৰ পৰা আমাক মুক্তি কৰি দিয়ক আমাৰ জীৱনত থকা আমাৰ গাত থকা যিমান দুষ্ট আত্মা পাপ আত্মা অহুচি আত্মা চব যীশু খ্ৰীষ্ট নাপা হালেলুয়া হেৰি অহুচি আত্মা এতিয়া মহত্ব মোৰ জীৱনৰ পৰা ওলাই পেলাই যা পাষ্টৰৰ জীৱনৰ পৰা যীশু খ্ৰীষ্ট নাপলাই যা ঈশ্বৰক সেৱা কৰিব কাৰণে দিয়া ঈশ্বৰক প্ৰণিপাত কৰিব ধন্যবাদ দিব কাৰণে দিয়া যীশু নামৰ পৰা ওলাই যা যিমান ভাই ভনী অনলাইনত আছে এইমাৰ তেওঁলোকৰ জীৱনৰ পৰা তেওঁলোকৰ শৰীৰৰ পৰা যীশু খ্ৰীষ্ট নাপা চতানী আত্মা চ অহুচি আত্মা বেমাৰী দুখ কষ্ট আত্মা যীশু নামৰ পৰা ওলাই পেলাই দূৰাই যা পবিত্ৰ ঈশ্বৰ এই মত আপুনি আহক আপোনাৰ তেজেৰে আমাক প্ৰত্যেকক ধুই খুচি পবিত্ৰ কৰে আৰু আশীৰ্বাদ কৰি দিয়ে পাব এই ছাৰ্ভিচটো প্ৰথমৰ পৰা পেলাই লাষ্টলৈকে আপুনি চলাই নিব আৰু এই যিটো বাক্য ভাগ কৰা যাব আজি প্ৰাৰ্থনা কৰা যাব পাব আপুনি আমাৰ প্ৰাৰ্থনা শুনি পেলাই স্বৰ্গৰ পৰা প্ৰচুৰ পৰিমাণে প্ৰত্যেকজনৰ ওপৰত আপুনি আশীৰ্বাদ কৰি দিব সেই পবিত্ৰ ঈশ্বৰ মই এইটো আপোনাৰ ওচৰত নিবেদন আৰু প্ৰাৰ্থনা কৰিছোঁ লোক আপোনাৰ হাতত থুলাই দিছোঁ প্ৰাৰ্থনা পবিত্ৰ ঈশ্বৰৰ নামত কৰিছোঁ আমেন 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 আমি যিসকলে জইন কৰিছে আমি সকলোকে স্বাগতম জনাইছো ভনী পূজা লগতে আমাৰ ভৱেশ বৰগাকতি ডাঙৰীয়া আমি সকলোকে স্বাগতম জনাইছো ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক আমাৰ ইয়াতে দিগন্ত ৰাভা আমি সকলোকে স্বাগতম জনাইছো আমি আপোনালোকৰ বাবে প্ৰাৰ্থনা কৰিম এই প্ৰগ্ৰামৰ শেষলৈকে আপোনালোকে আমাৰ লগত উপস্থিত থাকিব কিয়নো এই প্ৰগ্ৰামৰ শেষত আমি তেল আৰু পানীৰ বাবে প্ৰাৰ্থনা কৰিম গতিকে আপোনালোকে সেই প্ৰগ্ৰামৰ শেষলৈকে উপস্থিত থাকিব 1 ঘণ্টা সময় আমি আজি যেতিয়া নতুন বছৰ আহিছে আমি এজনে এজনক কওঁ যে হেপী নিউ ইয়াৰ আমি এজনে এজনক আনন্দৰ বতৰা দিওঁ হেপী নিউ ইয়াৰ সুখময় হওক আনন্দময় হওক আপোনাৰ এই নতুন বছৰটো আমি কামনা কৰোঁ কিন্তু প্ৰিয় দৰ্শনী আপোনাৰ বাবে আমি প্ৰাৰ্থনা কৰিম লাইনত থাকিব আমি যিসকলে ইজনে সিজনক আমি শুভ কামনা জনাওঁ নতুন বৰ্ষৰ কিন্তু প্ৰকৃততে আমি সুখৰ কাৰণে হ্যাপিনেস
বা হেপি তাৰ বহল মিনিংটো তাৰ প্ৰকৃত কাৰণটো বা অৰ্থটো বুজিবৰ কাৰণে আমি চেষ্টা নকৰোঁ আমি মুখেদি কওঁ হেপী নিউ ইয়েৰ আমি এতিয়া বনভোজ খাবলৈ যাওঁ পিকনিক বহুতেই বেলেগ বেলেগ ধৰণে নতুন বছৰ চেলিব্ৰেট কৰে কিন্তু বাইবেলে আমাক কি কয় যেহেতু আমি এই অনুষ্ঠান বাইবেলৰ ওপৰত ভিত্তি ৰাখি পবিত্ৰ আত্মাৰ সহযোগিতা পিতা পুত্ৰ পবিত্ৰ আত্মাৰ অনুগ্ৰহত আমি এই অনুষ্ঠান আমি পৰিচালিত কৰোঁ সেয়েহে আমাৰ এই বাইবেলে আমাক সুখৰ বিষয়ে কি কয় হেপিনেছ তাৰ বিষয়ে আমি আলোচনা কৰিম কিয়নো যেতিয়া আমি হেপিনেছটো আমি জানিম প্ৰকৃত আনন্দৰ কথা প্ৰকৃত হেপি কি হয় সুখটো কি হয় যেতিয়া আমি জানিম তেতিয়া আমি আনন্দৰে নতুন বছৰটো পালন কৰিব পাৰিম আমি নতুন বছৰ বুলি কওঁ আমি নতুন বছৰ আমি শুভকামনা জনাওঁ কিন্তু দুৰ্ঘটনা ঘটে মাৰপিট কাজিয়া হয় মানুহৰ মৃত্যু হয় হস্পিটালত থাকিব লগা হয় তেনেহ'লে হেপী নিউ ইয়েৰ ক'ত হেপী হোৱেৰ ইজ হেপিনেছ ইফ দেয়াৰ ইজ সৰো accident people are dying in a new year and they are fighting each other so where is the happiness so what the Bible say about happiness সুখৰ বিষয়ে বাইবেলে কি কয় গীতমালা বাইবেলত এটা অধ্যায় আছে গীতমালা তাৰে 37 নম্বৰ 37 and verse 4 Psalm number 37 আৰু 4 পদত আমাক এনে কৈছে 4 নম্বৰ পদত 4ত কৈছে জিহুৱাত হৰ্ষ কৰা তাতে তেওঁ তোমাৰ মনৰ বাঞ্ছা পূৰ কৰিব delight in the Lord delight yourselves in the Lord and he will give you the desires of your heart জিহুৱাত আনন্দ কৰা আমি আজি যিটো বস্তুটো আমি আনন্দ কৰো হেতু আমাৰ প্ৰকৃত আনন্দ বুলি আমি ক'ব নোৱাৰো ৰাজুকান্ত পেগু আমি প্ৰাৰ্থনা কৰিম হেকলকে থাকিব ভৱেশ বৰকাকতি ডাঙৰীয়া আপুনিও থাকিব আমি আপোনালোকৰ বাবে প্ৰাৰ্থনা কৰিম আমি সময় সময় আজি আপোনালোকৰ বাবে প্ৰাৰ্থনা কৰিম বেছি সময় নলওঁ কিয়নো এতিয়া সকলোৱে নতুন বছৰৰ কাৰণে প্ৰস্তুতি চলাই আছে গতিকে আমি টাইমটো বেছি লৈ আপোনালোকক আমি বৰিং নকৰা আমনি কৰি নিদিওঁ হিমাদ্ৰী ৰাভা আমি প্ৰাৰ্থনা কৰিম আপোনালোকে হেকলকে থাকিব হেপিনেছ জিহুৱাত হৰ্ষ কৰা জিহুৱাত আনন্দ কৰা তাতে তেওঁ তোমাৰ মনৰ বাঞ্ছা পূৰ কৰিব delight yourself in the Lord if we are just finding happiness in the worldly things it will for the time being only যদি আমি পৃথিৱীৰ বস্তুবিলাকত আনন্দ বিচাৰো এটো কিছু ক্ষণস্থায়ী বুলি কয় কিছু সময়ৰ বাবে আমি সেই আনন্দ পাব পাৰো কিন্তু যেতিয়া আপুনি সদায় দিনৰ বাবে আনন্দ হ'ব বিচাৰে সদায় যদি আপুনি সুখটো পাব বিচাৰে তেনেহলে আপুনি সদায় কি কৰিব আপুনি ঈশ্বৰত আনন্দ কৰিব কিয়নো ঈশ্বৰত আনন্দ কৰিলে তেওঁ আপোনাৰ মনৰ বাঞ্ছা পূৰ কৰিব আমি আমাৰ মনৰ বাঞ্ছাৰ কাৰণেহে আমি আজি চিন্তা কৰি আছো আমাৰ মনত থকা দুখবিলাক সমস্যাবিলাক আমাৰ অসুবিধাসমূহ আজি দূৰ হ'বৰ কাৰণে আমাৰ প্ৰয়োজন আছে আজি নতুন বছৰ হ'ল বা আমাৰ নতুন উৎসৱ আহিলে আমি অলপ দিনৰ কাৰণে আনন্দ ফূৰ্তি কৰিলো কিন্তু সেই মনৰ দুখ মনতেই থাকিলে বেজাৰ মনতেই থাকিলে আনন্দ কৰাটো কিছু সময় পিছত শেষ হৈ যায় কিন্তু বাইবেলে কৈছে যে জিহুৱাত হৰ্ষ কৰা আনন্দ কৰা তাতে তেওঁ তোমাৰ মনৰ বাঞ্ছা পূৰ কৰিব delight yourself in the Lord and he will give you the desires of your heart আমাৰ অন্তৰৰ যিটো অভিলাষ বা আমাৰ যেন আশা কৰিছো ঈশ্বৰে হে পুৰা কৰিব পাৰে বন্ধুসকল যিসকল আজি অনলাইনৰ যোগেদি আমাৰ এই প্ৰগ্ৰাম এটেণ্ড কৰিছে আমাৰ এই প্ৰাৰ্থনাৰ সময় ভাগ লৈছে আপোনালোকক অনুৰোধ কৰিছো যাতে পৃথিৱীৰ ক্ষণস্থায়ী আনন্দৰ কাৰণে ক্ষণস্থায়ী হেপিনেছৰ কাৰণে আপোনালোকে নিজৰ জীৱনটো নষ্ট নকৰিব আজি নতুন বছৰ হোৱাৰ লগে লগে আপোনাৰ জীৱনত নহব পাৰে কিন্তু বহুতৰ জীৱনত আমি দেখিবলৈ পাওঁ পৰিয়ালৰ কোনোবাক হেৰুৱাই পেলাইছে পৰিয়ালৰ কাৰোবাক কিছু এক্সিডেণ্ট হৈছে কাৰোবাৰ হাত ভৰি নাইকিয়া হৈছে কাৰোবাৰ ভৰি নাইকিয়া হৈছে কাৰোবাৰ বহুত বিচনাত পৰি থকা এনেকুৱা বহুত সমস্যাবিলাক আহি পৰিছে কিয়নো হেপিনেছ যেতিয়া বিচাৰিছে পৃথিৱীত তেতিয়া তেওঁলোকে সেই হেপিনেছটো পোৱা নাই কিন্তু ঈশ্বৰত যদি আপুনি আনন্দ কৰে ঈশ্বৰত যদি আপুনি উল্লাস কৰে তেনেহ'লে ঈশ্বৰে আপোনাক কি কৰিব নিজৰ মনৰ দৰে আপোনাক পুৰা কৰিব আমাৰ বাইবেলত আৰু এটা বাক্য দিয়া আছে জন চেপ্টাৰ 15 ভাৰ্চ 7 যোহন
15 অধ্যায় 7 পদ যদি আপোনালোকে চাই তাত এনেদৰে লিখা আছে অসমীয়া বাইবেলত ইংৰাজী বাইবেলত এদৰে লিখা আছে If you abide in me and my words abide in you ask whatever you wish and it will be done for you অসমীয়া বাইবেলত এইদৰে ভাঙনি কৰা হৈছে যে তোমালোকে যদি মুত থাকা আৰু মোৰ কথাও যদি তোমাৰ লগত থাকে তেনেহলে যিহকে ইচ্ছা কৰা তাকে খোজা তাকে তোমালোকলৈ কৰা হ'ব হালেলুয়া প্ৰেজ দ্য লৰ্ড যিহকে খোজা তাকে তোমালোকক কৰা হ'ব ইয়াতে তোমালোক যদি মুত থাকা আৰু মোৰ কথাও যদি তোমালোকত থাকে তেন্তে যিহকে ইচ্ছা কৰা তাকে খোজা তাকে তোমালোকলৈ কৰা হ'ব আমি ঈশ্বৰক প্ৰথমতে বিচাৰিম ঈশ্বৰত আমি আনন্দ কৰিম তেওঁৰ বাক্য আমি মানি চলিম তেওঁৰ বাক্য আমাৰ জীৱনত আমি এপ্লাই কৰিম আমি আমাৰ জীৱনত প্ৰয়োগ কৰিম আৰু আমি তেতিয়া আমি ঈশ্বৰৰ ওচৰত নিজৰ যিটো মনৰ আশা আছে যেতিয়া আমি ব্যক্ত কৰিম বিচাৰিম তেতিয়া ঈশ্বৰে আমাক দিব হালেলুয়া প্ৰেজ দ্য লৰ্ড আজি বহুত প্ৰাৰ্থনা বিষয়বিলাক আছে আমি প্ৰাৰ্থনা বিষয়বিলাক লৈ প্ৰাৰ্থনা কৰিম ইয়াতে প্ৰথমতে সিৰিয়াছ অলপ ক্ৰিটিকেল পজিচনত আছে নৰিন লাজাৰাছ বুলি এগৰাকী সিস্টাৰ তেখেতে হস্পিটেলত ক্ৰিটিকেল অৱস্থাত আছে নৰিন লাজাৰাছ এডমিট হৈ আছে হস্পিটেলত আইচিইউত এতিয়া তেওঁক নিবৰ কাৰণে ডক্টৰে কৈছে গতিকে প্ৰাৰ্থনা সহায় বিচাৰিছে নৰিন লাজাৰাছ সিস্টাৰে তেখেতৰ লৰাই যে মেমাৰ্কৰ কাৰণে আমি প্ৰাৰ্থনা কৰিম ৰসকি ৰসকি হ'ব ৰসকি কছাৰী ছয়তানে মাৰিবৰ কাৰণে বিচাৰিছে বুলি ঘৰৰ পৰিলে জনাইছে ছয়তানে মাৰিবলৈ লোৱাটোতো বহুত ডাঙৰ কথা ছয়তানে দুষ্ট আত্মাই মাৰিবৰ কাৰণে লোৱাটোতো বহুত ডাঙৰ কথা গতিকে এনেকুৱা এটা অৱস্থা বিচাৰিছে নিৰু ভূঞা তেখেতৰ গা বিষ আৰু জইণ্ট পেইন হৈ আছে লগতে ৰীতা মেছ তেখেতে 10 বছৰ পাৰ হৈ 11 বছৰ হ'ল ল'ৰা ছোৱালী হোৱা নাই বিবাহ হোৱা এই চাৰিটা বিষয় আমাৰ ওচৰত আহি পৰিছে আমি এইকেইটা বিষয় ৰিনাক দিছো তেওঁ প্ৰাৰ্থনা কৰিব আহক প্ৰাৰ্থনা কৰো হালেলুয়া পবিত্ৰ ঈশ্বৰ আপোনাক ধন্যবাদ দিছো মৰমীয়াল পিতা আপুনি জীৱন দিওঁতা আপুনি আশীৰ্বাদ কৰ্তা ঈশ্বৰ প্ৰভু আপোনাৰ চৰণত মূৰ দুৱাইছো প্ৰণিপাত কৰিছো মান মৰ্যাদাটো আপোনাৰ হওক প্ৰভু যেনেকা স্বৰ্গত আপোনাৰ স্তুতি মহিমা কৰা যায় তেনেকা পৃথিৱীৰ প্ৰত্যেক প্ৰাণীয়ে আঁঠু কাঢ়ি পেলাই যে আপোনাক প্ৰণিপাত কৰক আপুনিয়ে একমাত্ৰ ঈশ্বৰ উদ্ধাৰকৰ্তা আৰু ৰক্ষাকৰ্তা ঈশ্বৰ হে প্ৰভু মই আপোনাৰ চৰণৰ তলত চাপিছো আপোনাৰ ওচৰত নিবেদন কৰিছো নৰিন লাজাৰাছ কাৰণে প্ৰাৰ্থনা কৰিছো প্ৰভু ভনীজনী চিষ্টাৰ যিটো বেমাৰত এতিয়া আছে আৰু আইচুত পিতা পৰমেশ্বৰ এডমিশ্যন হৈছে হে পবিত্ৰ ঈশ্বৰ তাইৰ সকলো ভুল ভ্ৰান্তি অপৰাধটো ক্ষমা কৰি দিয়ক প্ৰভু মানুহ জাতি হয় জানি আঞ্জা নকৰা দায়দোষ কৰা কেনে তেওঁৰ ভুল ভ্ৰান্তি অপৰাধটো আপুনি ক্ষমা কৰি দিয়ক ৰসকি কছাৰী কাৰণে প্ৰাৰ্থনা কৰিছো প্ৰভু যি দুষ্ট আত্মাই তেওঁৰ জীৱনত কাম কৰিছে যিটো তেওঁ লুকাই থকা পাপ কৰিছে আজিটো পাপৰ কেনে আজি সাতানে তেওঁৰ গা ওপৰত হাত লগাইছে আৰু মৃত্যুৰ মুখত লৈ যাব কেনে বিচাৰিছে হে পবিত্ৰ ঈশ্বৰ এই সন্তানৰো এটি অপৰাধটো ক্ষমা কৰি দিয়ক লুকাই থকা পাপ স্বীকাৰ কৰিব হৈ কৰিব পৰা নাইকিয়া হে পবিত্ৰ ঈশ্বৰ এই ভনীজনে সকলো ভুল ভ্ৰান্তি অপৰাধ ক্ষমা কৰি দিয়ক নিৰু ভূঞা যিটো বডি পেইন হৈ পেলাই আছে আৰু ৰীতা মেছ পিতা পৰমেশ্বৰ 10 বছৰ হৈছে এতিয়ালৈকে তাই সন্তান হ'ব কাৰণে পাৰা নাইকিয়া প্ৰভু এই সন্তান চবৰ যিটো বাধা আজি সাতানে দিছে পিতা পৰমেশ্বৰ আৰু গা বিষ হৈ পেলাই আছে আৰু নানা কিছু বেমাৰ আজাৰ তেওঁৰ গাত আছে লগতে পিতা ৰীতা মেছ তাৰ 10 বছৰ হৈছে আৰু ল'ৰা ছোৱালী হ'ব কাৰণে পাৰা নাইকিয়া যি সাতানে তেওঁলোকৰ কোকটো বন্ধ কৰিছে এই অসুচী আত্মাক মই খেদিবৰ কাৰণে সমাত বিচাৰিছো প্ৰভু যীশুৱে কৈছে জাকুব 4:7 পদত এতিকে তোমালোকে ঈশ্বৰক বহিব তোৱা কিন্তু সাতানৰ প্ৰতিৰোধ কৰা তাতে সি তোমালোকৰ পৰা পলাই যাব হে দি অসুচী আত্মা পাপ আত্মা চা যীশুৰ নামৰ পৰা এতিয়া মহতৰ নৰিন লাজাৰাছ জীৱনৰ পৰা সাতান
ওলাই পেলাই যা যিমান তাক মৃত্যুৰ মুখত লৈ যাব কাৰণে বিচৰা hallelujah. দুখ কষ্ট Prabhu আনি Jesu দিয়া নাম। যীশু খ্ৰীষ্ট নাপা Jesu নাম। এতিয়া Prabhu মই Jesu হাতটোক নাম। মাই খেদিছো Yes, এই Lord. শৰীৰটোৰ পৰা ওলাই দূৰাই যা Oh, যীশু hallelujah. নামৰ পালে যা ৰচকি কছাৰী জীৱনৰ পৰা সদান্ত ভূত প্ৰেত আত্মা মৰা মানুহ আত্মা চা যীশু খ্ৰীষ্ট নাপালে যা নাজৰা প্ৰভু যীশু খ্ৰীষ্ট নাপা এই শৰীৰটোৰ পৰা সদান্ত ওলাই এৰি যা বেবিচাৰি বেয়া কাম কৰা আত্মা যীশু খ্ৰীষ্ট নাপা ওলাই যা নিৰূপ ভূঞা জীৱনৰ পৰা জইণ্ট পেন চব যীশু খ্ৰীষ্ট নাপা ওলাই যা যিমান গা বিষা যীশু খ্ৰীষ্ট নাপা ওলাই যা আৰু ৰীতা মেছৰ জীৱনৰ পৰা যা তাৰ কনচিভ কৰিব কাৰণে দিয়া কোকটো বন্ধ কৰি দিয়া আত্মা চা যীশু খ্ৰীষ্ট নাপা ওলাই পেলাই যা ও হালেলুয়া ও পবিত্ৰ পৰমেশ্বৰ আপোনাৰ ওচৰত মই নিবেদন কৰিছো আপোনাৰ ওচৰত প্ৰাৰ্থনা কৰিছো পবিত্ৰ আত্মা এই মন আপুনি আহক আপোনাৰ সমাতে দি ভৰি দিয়ক আপুনি আশীৰ্বাদ কৰি দিয়ক আপোনাৰ প্ৰভু যীশু আপোনাক যিটো চাবুকে দি মাৰা গৈছে তাৰপৰা যিটো পবিত্ৰ তেজ ওলাইছে এই তেজটো টোপা টুপিতা আৰু যিটো নিৰণ লাজাৰাছে জীৱনত পৰিব দিয়া প্ৰভু যীশুৰ নামৰ পৰা তুমি সুস্থ হৈ যা সকলো কৰ্চাবৰ পৰা তুমি আজাদ হৈ যা যীশুৰ নামৰ পৰা প্ৰভু যীশুৰ নামৰ পৰা সকলো বেমাৰৰ পৰা তুমি আজাদ হৈ যা অ পবিত্ৰ ঈশ্বৰ আপুনি তেওঁক আশীৰ্বাদ কৰি দিয়ক আৰু সুস্থ হ'ব কেনে দিয়ক এটা জীৱন দিয়ক যে আপোনাৰ ওচৰত সেৱা আপুনি পাঠ কৰিব তেওঁৰ ল'ৰাটো বহুত বিশ্বাস কৰি পেলাই আপোনাৰ ওচৰত প্ৰাৰ্থনা সহায় বিচাৰিছে আপুনি তেওঁক আশীৰ্বাদ কৰি দিয়ক অ প্ৰভু আপোনাৰ পৰা কোনো খালী হাত যোৱা নাইকিয়া এই মাতৃজনীকো পিতা সন্তানটোক সুস্থ কৰি দিয়ক পিতা পৰমেশ্বৰ আৰু লগতে তেওঁৰ ল'ৰাটোক আপুনি আশীৰ্বাদ কৰি দিয়ক ৰচকি কছাৰী কেনে প্ৰাৰ্থনা কৰিছো প্ৰভু যি দুষ্ট আত্মা তাৰ জীৱনৰ কাৰ্য সকলো সাতানা হাতৰ পৰা তুমি আজাদ হৈ যা যীশুৰ নামৰ পৰা যীশু খ্ৰীষ্ট নামৰ পৰা তুমি আদেশ দিছ এতিয়া মহতত এই শৰীৰটোৰ পৰা ওলাই পেলাই যা যীশুৰ নামৰ পৰা ও হালেলুয়া ও ৰাবা সাকাৰা সিতে হালেলুয়া প্ৰভু যীশু আপুনি তাক সুস্থ কৰি দিয়ক সকলো সাতানৰ বানৰ পৰা আপুনি আজাদ হৈ যা সুস্থ কৰি দিয়ক প্ৰভু তেওঁ সুস্থ হৈ পেলাই ধন্যবাদ দিব পাৰিব তেওঁলোকৰ ওপৰত আশীৰ্বাদ কৰি দিয়ক নিৰূপ ভূঞা কেনে প্ৰাৰ্থনা কৰি দিয়ক যিমান জইণ্ট পেন চা প্ৰভু যীশুৰ নামৰ পৰা সকলো বিষৰ পৰা তুমি আজাদ হৈ যা যীশুৰ নামৰ পৰা অ হালেলুয়া পবিত্ৰ ঈশ্বৰ আহক আপোনাৰ আশীৰ্বাদ তেওঁৰ জীৱনত আপুনি বাকি দিয়ক আৰু এই বিষৰ পৰা আপুনি তাক মুক্তি প্ৰভু যীশুৰ নামৰ পৰা তুমি সুস্থ সকলো জইণ্ট পেনৰ পৰা তুমি সুস্থ হৈ যা যীশুৰ নামৰ পৰা আৰু যিটো ৰীতা মেচ আছে ও পবিত্ৰ ঈশ্বৰ আপুনি আশীৰ্বাদ কৰি দিয়ক আপুনি তাক পিতা হাজবেণ্ড ৱাইফৰ আপুনি আশীৰ্বাদ কৰি দিলে প্ৰভু হাজবেণ্ড ৱাইফ হ'ব কেনে আৰু প্ৰভু গৰ্ভৰ ফলটো দিওঁতা ঈশ্বৰ আপুনি আশীৰ্বাদ কৰক আপোনাৰ পবিত্ৰ তেজ তাত কখক পাত ওলালে আৰু তাৰ বন নষ্টা চব খুলি দিয়ক আপুনি আশীৰ্বাদ কৰি দিয়ক এটা সন্তান হ'ব কেনে মা হ'ব কেনে আৰু পিতৃ হ'ব কেনে প্ৰভু আশীৰ্বাদ তেওঁলোকৰ বংশটো বাঢ়িব কেনে দিয়ক আৰু প্ৰভু তেওঁলোকে আঁঠু কাঢ়ি দিয়ে আপোনাৰ পণিপাত কৰিবা ও পবিত্ৰ ঈশ্বৰ আপুনি আশীৰ্বাদ প্ৰভু যীশুৰ নামৰ পৰা তুমি গৰ্ভৱতী হোৱা যীশু খ্ৰীষ্ট নামৰ পৰা তুমি গৰ্ভৱতী হোৱা যীশু খ্ৰীষ্ট নামৰ পৰা তুমি গৰ্ভৱতী হোৱা পবিত্ৰ ঈশ্বৰ আপুনি আশীৰ্বাদ কৰি দিয়ক লোক প্ৰভু এই সন্তান চব মই আপোনাৰ হাতত সুধাইছো প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত খুজিছো আমেন 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 প্ৰেজ দ্য লৰ্ড হালেলুয়া আপোনালোকে আমাৰ হোৱাটছআপ নম্বৰ জানে যিসকলে আজি প্ৰথমবাৰৰ বাবে আমাৰ এই অনুষ্ঠানত ভাগ লৈছে আমাৰ হোৱাটছএপ নাম্বাৰ হৈছে 9435116872 আন এটা নম্বৰ হৈছে 9435552454 আপোনালোকে সকলোৱে জানে আমাৰ এই অনুষ্ঠান প্ৰতি শুকুৰবাৰে সন্ধিয়া 7টা বজাত হয় আমি তাৰ বিষয়ে আমাৰ ফেচবুক পেজ পাষ্টৰ সৌৰভ মহন্তত আমি তাৰ বিষয়ে জনাও আমি আগতীয়াকৈ গতিকে আপোনালোকে আমাৰ হোৱাটছএপত প্ৰাৰ্থনাৰ অনুৰোধ লিখিব পাৰিলে লিখি আমালৈ জনাব অসমীয়া ইংৰাজী হিন্দী বা বাংলা ভাষাত বা নোৱাৰিলে আপোনালোকে ভইচ মেছেজ পঠাব আপোনালোকে ফোন কৰে আমি ফোন এটেণ্ড কৰিব নোৱাৰোঁ আমি ব্যস্ত থাকোঁ বুলি কোৱাটো বেয়া কথা কিন্তু হ'লেও আমি ব্যস্ত থাকোঁ গতিকে আপোনালোকে ফোন নকৰি হোৱাটছএপৰ যোগেদি আমাৰ লগত যোগাযোগ কৰিব আৰু আমি দৰকাৰ পৰিলে আমি নিজে আপোনালোকৰ লগত যোগাযোগ কৰিম ফোন কৰিম আৰু আমাৰ যি হোৱাটছএপত আপোনালোকে ভইচ মেছেজ পঠিয়াই দিব এতিয়া বহুতেই এই প্ৰগ্ৰাম 7টা বজাত আৰম্ভ হয় তাৰ ঠিক আগে আগে আমালৈ ফোন কৰে
সেইখিনি সময়ত আপোনালোকৰ ফোন এটেণ্ড কৰিবৰ কাৰণে আমি যোগ্য নহওঁ, কিয়নো আমি প্ৰাৰ্থনা কৰিব লগা হয় প্ৰগ্ৰামৰ কাৰণে। আৰু দ্বিতীয়তে আপোনালোকৰ প্ৰাৰ্থনা ফোন কলটো আমি নোট কৰিবৰ কাৰণে, প্ৰাৰ্থনাৰ বিষয়টো নোট কৰিবৰ কাৰণে সময় নাথাকে, কিয়নো 7টা বজাত আমি পজিটিভলি শাৰ্পলি আমি ষ্টাৰ্ট কৰোঁ। গতিকে আমাৰ অসুবিধাটো আপোনালোকে বুজিব। আপোনালোকে আগতীয়াকৈ দিনটো থাকে, দিনটো আপোনালোকে ফোনটো আমাক ফোনত আপোনালোকে হোৱাটছএপত পঠিয়াই দিব বা আন দিনতো হোৱাটছএপত পঠিয়াই দিব। আমি সকলোবিলাক নোট কৰি শুকুৰবাৰে আমি প্ৰতিদিনে প্ৰাৰ্থনা কৰোঁ, আৰু শুকুৰবাৰ ফ্ৰাইডে সন্ধিয়া 7টা বজাত পাব্লিকলি আমি লাইভত আপোনাৰ বাবে প্ৰাৰ্থনা কৰোঁ। যিসকল আজি প্ৰথমবাৰ আমাৰ এই অনুষ্ঠানলৈ আহিছে, আপোনালোকে তেল আৰু পানী নিজৰ ঘৰৰে তেল, যিকোনো মিঠাতেল বা মূৰত ঘঁহা তেল আপোনালোকে আছুতীয়াকৈ লওক, আৰু পানী এগিলাচ আপোনালোকে লওক, যাতে আমি সেই তেল আৰু পানীৰ বাবে প্ৰাৰ্থনা কৰি আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। অহা বছৰটো আপোনালোকৰ বাবে কেনেকুৱা হয় তাক আমি নাজানো, কিন্তু ঈশ্বৰে জানে। গতিকে আপোনালোকে ঈশ্বৰৰ যেতিয়া শৰণ ল'ব, ঈশ্বৰৰ লগত থাকিব, ঈশ্বৰে আপোনাক, আপোনাৰ পৰিয়ালটোক সুখেৰে আনন্দেৰে লৈ যাব। আমি বাইবেলত কিছুমান বাক্য আমি দেখিবলৈ পাওঁ, আৰু আনন্দৰ কথা আমি হেপিনেছৰ বিষয়ে চাই আছো। যিচয়া 58 আৰু ভাৰ্চ 14 যদি আমি চাওঁ, আইজায়া 58 and verse 14, ইয়াতে কৈছে যে 13 পদৰ পৰা যদি আপোনালোকে পাঠ কৰে, যদি তুমি মোৰ পবিত্ৰ দিনা তোমাৰ কাৰ্য নকৰি বিশ্ৰাম দিনৰ পৰা তোমাৰ ভৰি আঁতৰোৱা, আৰু যদি বিশ্ৰাম বাৰক সুখদায়ক আৰু জিহুৱাৰ পবিত্ৰ দিনক মাননীয় বুলি কোৱা, আৰু তোমাৰ নিজ কাৰ্য সিদ্ধ নকৰি তোমাৰ অভিলষিত চেষ্টা নকৰি আৰু নিজৰ কথা নকৈ তাক মান্য কৰা, তেন্তে তুমি জিহুৱাত সুখী হবা। ইউ উইল বি ডিলাইটেড ইন দ্য লৰ্ড। জিহুৱাত সুখী হবা। বহুতে আমালৈ প্ৰশ্ন পঠিয়াই সোধে যে আমাৰ অসুবিধা আছে, ফাইনেন্সিয়েলি আমি টকা পইচা সমস্যা আছে, আমাৰ ঘৰৰ দৰমহা পইচা দি নোজোৰে, ব্যৱসায় ভাল নহয়। আমি খ্ৰীষ্টীয় যিসকল বিশ্বাসী আছে, যিমানবিলাকে আমাৰ আয়ৰ, আমাৰ উপাৰ্জনৰ, যিটো আমি যদি এক মাহত 5,000 টকা আমাৰ উপাৰ্জন হয়, তাৰে 500 টকা আমি আছুতীয়াকৈ ৰাখো, তাক দশম ভাগ বুলি কোৱা হয়, 10% বা টাইথ বুলি কোৱা হয়। আৰু সেই দশম ভাগ আমি যিমান কষ্ট হলেও তাক খৰচ নকৰো, তাক ঈশ্বৰৰ ৰাজ্য বিস্তাৰ কৰিবৰ কাৰণে দান দিওঁ, এইটো দি দিওঁ, আমি গীৰ্জা ঘৰত দি দিওঁ। টাইথ বুলি কোৱা হয়, দশম ভাগ বুলি কোৱা হয়। যিসকলৰ ব্যৱসায় থাকে তেওঁলোকে সপ্তাহত এই দশম ভাগ উলিয়াই, যি ব্যৱসায় লাভৰ পৰা দশম ভাগ উলিয়াই তাৰে দশম ভাগটো ঈশ্বৰৰ নামত দিয়ে। আপুনি যেতিয়া দৰমহা পায়, আপোনাৰ দৰমহাটো আপোনাৰ হাতলৈ যিমান আহে, সেই সকলো দৰমহা পইচা হাতত লৈ প্ৰাৰ্থনা কৰি তাৰে দশম ভাগ, যদি 10,000 টকা দৰমহা পায়, 1,000 টকা আপুনি ওলাব কাৰণে চিন্তা নকৰিব, লোভ নকৰিব, বেজাৰ নাপাব। এই 1,000 টকা মোৰ নহয়, এই 1,000 টকা ঈশ্বৰৰ হয়, আছুতীয়াকৈ ৰাখিব। যদি 50,000 টকাও আপোনাৰ দৰমহা বা আপোনাৰ ব্যৱসায় লাভ হৈছে, তাৰে 5,000 টকা আপুনি পৃথককৈ ৰাখিব। সেই 5,000 টকাটো ঈশ্বৰৰ ৰাজ্য বিস্তাৰ কৰিবৰ কাৰণে দান দিব, দশম ভাগ দিব। বাকী যি টকা থাকিব 90%, 90 ভাগ, তাৰ ওপৰত ঈশ্বৰৰ আশীৰ্বাদ থাকিব, আৰু তাৰ পৰা আপোনাৰ ব্যৱসায়, আপোনাৰ চাকৰি, সকলোবিলাকত আশীৰ্বাদ কৰি যাব ঈশ্বৰে। আৰু আপোনাৰ যিটো ঘৰত আজি ফাইনেন্সিয়েল প্ৰব্লেম হৈছে, আৰ্থিক অভাৱ হৈছে, সেইটো হবলৈ নিদিব। আজি আমি সেই ব্যৱস্থাটো নকৰাৰ কাৰণে, এইটো আমি কৈ দিয়া নিয়ম নহয়, এইটো ঈশ্বৰে বাইবেলত কোৱা নিয়ম, আৰু যদি আমি তাক পালন কৰো, তেনেহলে ঈশ্বৰৰ এই নিয়মটো পালনৰ যোগেদি আমি আশীৰ্বাদ পাম। আৰু এইটো আশীৰ্বাদটো আপোনাৰ জীৱনত কাম কৰিব। দ্বিতীয়তে, যিসকলে খ্ৰীষ্ট বিশ্বাসী, যীশুখ্ৰীষ্টক বিশ্বাস কৰে, দেওবাৰ দিনটো কাম নকৰিব। যিমান ডাঙৰ কাম হলেও দেওবাৰ দিনটো আপুনি গীৰ্জাঘৰত যাব, কিয়নো দেওবাৰ দিনটো ইয়াতে কৈছে পবিত্ৰ বিশ্ৰাম বাৰক সুখদায়ক, আনন্দময় যদি ভাবা, তেনেহলে জিহুৱাত আনন্দ কৰিবা। আমি দুইজনে এই আলোচনাৰ যোগেদি আপোনালোকক শিকাবৰ কাৰণে বিচাৰিছো, আপোনালোকৰ ভালৰ কাৰণে দেখুৱাইছো, আমাৰ ভালৰ কাৰণে নহয়।
আমি যিখিনি কৰিব লাগে আমি নিয়ম নীতিখিনি বাইবেলৰ পৰা মানি চলি গৈ আছো আৰু ঈশ্বৰে আমাক তাতে আশীৰ্বাদ কৰিছে কিন্তু আপোনাৰ ভালটো হ'ব লাগে আপোনাৰ বেমাৰ আজাৰ সুস্থ হ'ব লাগে আপোনাৰ ঘৰত সুখ আনন্দ হ'ব লাগে কিয়নো আমি হেপী নিউ ইয়াৰ বুলি কৈ দিলে কোনোবা সুখী হৈ নাযায় বা আমাৰ হেপী নিউ ইয়াৰ বুলি কৈ দিলে মোৰ জীৱনত সুখ নাহে নতুন বছৰ বুলি ক'লে কি নতুন what will be the change only the year will be changed now today is the last day of 2021 tomorrow from tomorrow onward we'll write 2022 the date will change the year will change but we will remain same but God wants us to be changed to be a new person to be a transformed person ঈশ্বৰে আপোনাক নতুন ব্যক্তি হোৱাটো বিচাৰিছে ভাল ব্যক্তি হোৱাটো বিচাৰিছে তেওঁৰ সন্তান হোৱাটো বিচাৰিছে তেওঁ ক'বৰ কাৰণে বিচাৰিছে তোমালোক মোৰ প্ৰজা আৰু মই তোমালোকৰ ৰজা মই তোমালোকক আনন্দেৰে সুখেৰে মৰমেৰে শাসন কৰিম দাবী ধমকি দি মাৰপিট কৰি কষ্ট দি শাসন কৰোঁতা নহয় মৰমেৰে যদি তোমালোকে মোৰ আজ্ঞাবোৰ পালন কৰা জিহুৱাত ইয়াতে অসমীয়া বাইবেলত কৈছে জিহুৱাত তোমালোকে সুখী হবা জিহুৱাত সুখী হোৱাটো কিমান ইংৰাজী বাইবেলত কৈছে then you shall take delight in the Lord আমি ঈশ্বৰত আনন্দ হ'ম তেতিয়া আমাৰ কাৰণে গোটেই বছৰটো নতুন বছৰ হ'ব হালেলুয়া গোটেই বছৰটো আমাৰ কাৰণে আনন্দময় হ'ব কেৱল 1 তাৰিখৰ দিনাখনে হেপী নিউ ইয়াৰ কৈ দিলো এনে নহয় গোটেই বছৰটো আমাৰ কাৰণে আনন্দময় হ'ব গোটেই বছৰটো আমাৰ কাৰণে সুখময় হ'ব হেইটোৱে ঈশ্বৰে কামনা কৰিছে আৰু হেই কাৰণে আজি আপোনাক ক'ব কাৰণে বিচাৰিছো ঈশ্বৰে আপোনাক প্ৰকৃত সুখটো বাইবেলে আপোনাক প্ৰকৃত সুখৰ বিষয়ে বৰ্ণনা কৰিছে জনাইছে জন 15:16ত লিখা আছে যোহন 15 অধ্যায় 16 পদ আমি অলপ আগতে যোহন 15 অধ্যায় 7 পদটো পঢ়িলো এতিয়া যোহন 15 অধ্যায় 16 পদত লিখা আছে মই বেছি বাইবেলৰ বাক্য নকওঁ আমি হেক কৰিবৰ কাৰণে গৈ আছো কিন্তু তথাপিও আপোনালোকৰ বহুত প্ৰয়োজনীয় 15:16ত কৈছে তোমালোকে মোক মনোনীত কৰিলা এনে নহয় মইহে তোমালোকক মনোনীত কৰিলো আমি ঈশ্বৰক বিচাৰি যোৱা নাই কোনেও ঈশ্বৰক বিচাৰি যোৱা নাই ঈশ্বৰেহে মানুহক বিচাৰি আহিলে আজিৰ পৰা 2000 বছৰ আগতে তেওঁ এই পৃথিৱীলৈ নামি আহিলে আৰু আমি খ্ৰীষ্টমাছ পালন কৰিলো যীশু খ্ৰীষ্ট পৃথিৱী নামি অহা আমি উদযাপন কৰিলো বৰদিন ঈশ্বৰে আমাক বিচাৰিলে পৰমেশ্বৰ যে ঈশ্বৰ হয় the God he came to find us because we are sinners we never search God we never look for God but it is God who came down from the heaven to select to search us বিচাৰিবৰ কাৰণে মনোনীত কৰিবৰ কাৰণে কিয় কাৰণে যে তোমালোকে যেন গৈ ফলৱন্ত হোৱা ফলৱন্ত ফল আনিবৰ কাৰণে ফ্ৰুটফুল হ'বৰ কাৰণে ফল নথকাকে থাকিবলৈ নহয় শুকান গছৰ দৰে নহয় আমি যিটোবা গছত গুটি নালগা এনেকুৱা গছ নহয় ফ্ৰুটফুল হ'বৰ কাৰণে ঈশ্বৰে আপোনাক আমাক মনোনীত কৰিলে আৰু তোমালোকৰ ফল যেন থাকে আমাৰ ফলটো খালি লাগিলে আৰু পৰি গ'ল আবতৰতে হৰি গ'ল পোকে খাই দিলে এনেকুৱা নহয় সেই ফলটো যেন থাকে আৰু মোৰ নামেৰে পিতৃৰ আগত যি খুজিবা তাকে তেওঁ তোমালোকক যেন দিয়ে আমি যেন খুজিলে পাওঁ আজি আমি খুজিলে পাওঁ তাৰ কাৰণে এই নিমিত্তে তোমালোকক নিযুক্ত কৰিলে সেই কাৰণে প্ৰভুৱে আমাক আজি নিযুক্ত কৰিলে বাছি ল'লে ভাই ভনীসকল বন্ধুসকল আজি প্ৰকৃত সুখ আনন্দ কি হয় আমি যেতিয়া আমি ঈশ্বৰক আমি জানো তেওঁৰ বাক্য আমি জানো তেওঁৰ পৰা আমি তেওঁৰ যিটো আজ্ঞা আমি পালন কৰো তেতিয়া আমি প্ৰকৃত সুখ আনন্দটো পাম তেতিয়া আমাৰ কাৰণে সদায় হেপী নিউ ইয়াৰ সদায় আমাৰ কাৰণে নতুন বছৰ কিন্তু যদি আমি ঈশ্বৰক নাজানো 1 তাৰিখটো আমি পৃথিৱীৰ ফালৰ পৰা যিদৰে আনন্দ ফূৰ্তি কৰিব লাগে কৰিলো 2 তাৰিখৰ পৰা আমাৰ আকৌ সেই একে টেনচন একেই সেই অসুবিধা একেই বেমাৰ একেই আমাৰ ঘৰত কাজিয়া একেই আমাৰ ঘৰত অসুবিধা সমস্যা আকৌ চলিব কিন্তু যদি আজি আপুনি ঈশ্বৰক চিনি পায় ঈশ্বৰৰ প্ৰকৃত সুখটোৰ বিষয়ে জানে তেনেহলে আপোনাৰ জীৱনত আপুনি সদায় নতুন বছৰ পালন কৰিব পাৰিব সদায় ঈশ্বৰক আপুনি ধন্যবাদ দিব পাৰিব এগৰাকী সিষ্টাৰ আছে আমালৈ তেওঁ নিজৰ দান পঠায় আগভাগ পঠায় তেওঁ হয়তো নাজানে তেওঁ দৰমহা পায় আৰু তাৰে এটা অংশ কিছু এটা অংশ তেওঁ পঠিয়ায় মাজে মই সেই বাইদেউগৰাকীক এই ভিডিঅ'ৰ যোগেদি বা আমাৰ এই অনুষ্ঠানৰ যোগেদি ক'ব বিচাৰিছো আপুনি দৰমহাৰ পইচা লৈ প্ৰাৰ্থনা কৰিব ঈশ্বৰৰ ওচৰত আৰু তাৰ পৰা দশমভাগ আপুনি উলিয়াব
কিমান টকা হয় তাৰ দশম ভাগটো উলিয়াব 10% উলিয়াব আপুনি দশম ভাগ দিবলৈ যেতিয়া আৰম্ভ কৰিব বাইবেলত লিখা আছে ইয়াৰে তুমি মোৰ পৰীক্ষা কৰি চোৱা ঈশ্বৰে কৈছে আমাৰ ঈশ্বৰ এনেকুৱা এজন ঈশ্বৰ তেওঁ কৈছে তুমি দশম ভাগ দি ইয়াৰে পৰীক্ষা কৰি চোৱা কি পৰীক্ষা উপচি পৰাকৈ মই দিও নে নিদিও ৰুম ভৰ্তিকে মই দিও নে নিদিও তাক তুমি ইয়াৰে পৰীক্ষা কৰি চোৱা হালেলুয়া আমেন ঈশ্বৰে আপোনাক নিশ্চয় আশীৰ্বাদ কৰিব মামণি দাস তেখেতৰ ডাঙৰ ল'ৰাৰ বাবে চাকৰি পাবলৈ লগতে সৰু ল'ৰা ৰিপেণ্ট হ'ব কাৰণে কাৰণ তাই বেয়া বেয়া সপোন দেখিছে আৰু মানুহবিলাকৰ হিংসা এইটো দূৰ হ'ব কাৰণে তেওঁৰ ছোৱালী ল'ৰা কাৰণে ৰেণু সন্দিকৈ তেখেতৰ ল'ৰা গুৱাহাটীত চাকৰি পাইছে তেখেতৰ হাজবেণ্ডৰ বেমাৰ ভাল হৈছে তাৰ বাবে ধন্যবাদ ছোৱালীৰ মেট্ৰিক পৰীক্ষা আছে আৰু নিজৰ ভৰি বিষ আৰু হাতৰ বিষ আছে সুস্থ হ'বৰ বাবে এই তিনিজনৰ বাবে ৰিনাই প্ৰাৰ্থনা কৰিব হালেলুয়া job for ডাঙৰ ল'ৰা no. এলাৰছন হাই থ্যাংক ইউ জিসাস হালেলুয়া প্ৰেজ দ্য লৰ্ড আহক ধন্যবাদ দিছো পুনৰাজ ঈশ্বৰক ধন্যবাদ দিম আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা থ্যাংক ইউ বিচাৰো। লৰ্ড থ্যাংক ইউ জিসাস যি প্ৰাৰ্থনা কৰিব কাৰণে এতিয়া গৈ আছো আপোনালোকে জানে আজি বাক্য আজি ছাৰে কৈছে প্ৰথম বাক্যটো Psalms 37 verse 3-4 কৈছে verse 37 अपने सुख का मूल यहोवा को जान यस अपने सुख का मूल जो हमारे सुख और शांति हमारी प्रार्थना को सुनने के लिए हम परमेश्वर के चरणों में आना चाहिए मेरा सुख शांति मेरा रुपया पैसा मेरा परिवार मेरा लड़का मेरा बच्चा मेरा हस्बैंड वो नहीं अगर मैं उसको अच्छी तरह से रखना चाहता हूँ मेरा हस्बैंड मेरा बच्चा मेरा परिवार के उससे पहले हम परमेश्वर के चरणों में आना चाहिए हालेलुया हम परमेश्वर का अपना सुख का मूल जान मेरा सुख शांति सब परमेश्वर है जब हम परमेश्वर के चरणों में आकर घुटनों टेककर हम परमेश्वर को ढूंढते हैं तो परमेश्वर हमारी प्रार्थना को सुनकर मेरा परिवार का ऊपर आशीष करता है इसलिए वचन में बहुत सुंदर से कहा गया अपने सुख का मूल यहोवा को जान हम यहोवा से प्रार्थना करना चाहिए सबसे पहले आप उठकर जब परमेश्वर का घुटनों टेककर धन्यवाद देते आप प्रार्थना करते उस टाइम से आपका आशीष आपका जीवन में काम करेगा आपका परिवार का ऊपर हर काम में जो भी काम में आप हाथ देगा परमेश्वर उसमें आशीष करेगा पहले अगर आप अपना परिवार को चाहेगा बाद में परमेश्वर का ऐसा नहीं इसलिए हम पहला ये चीज ये नया साल है आज 12 बजे से नया साल स्टार्ट होगा तो उस नया साल में आप एक प्रॉमिस कीजिए आज से हर सुबह मैं उठकर पहला अपना परमेश्वर को मैं धन्यवाद दूंगा उसको चरणों में आऊंगा घुटनों टेकूंगा और परमेश्वर से प्रार्थना करूंगा इस तरह से जब आप करना स्टार्ट करेगा तब परमेश्वर आपका आगे आगे चलेगा और हर मुसीबत हर दुख से आपको उद्धार करेगा और आपका जीवन में अपरंपार आशीष से आपका भर देगा ये आप अपना दिल में सोचिए और इसको सिर्फ सुनना नहीं आप पालन कीजिए जब आप पालन करेगा जब आपको घबराएगा अब जब का डर लगेगा जब आपका कष्ट आएगा बीमार आएगा आप वचन को लेकर पढ़िए आप भजन संगीत पढ़िए संस या गीतमाला अब जब उसको पढ़ेंगे तो परमेश्वर देखिए आप उस वचन से आपका परमेश्वर आपका साथ बात करेगा जब हम वचन पढ़ते हैं तो वचन का थ्रू परमेश्वर हमारे साथ बात करते हैं आमीन हर समय और परमेश्वर आपका साथ रहता आपका गार्ड एंजल आपका रक्षा करेंगे इसलिए हमें जो भी कुछ बोलना हम अब दूसरा का पास में जाकर मेरा ये तकलीफ है आप परमेश्वर का साथ में रहिए परमेश्वर का बताए परमेश्वर मेरा ये तकलीफ है आप मुझे उद्धार कीजिए मुझे रास्ता देखा परमेश्वर आपको रास्ता दिखा देगा क्योंकि भूत भविष्य और वर्तमान जानने वाला परमेश्वर है वो आपकी अगुवाई करेगा आपकी रक्षा करेगा आइए हम लोग प्रार्थना करते हैं आप हमें प्रार्थना करी মামনি দাস তেওঁ ল'ৰাটো কেনে আমি প্ৰাৰ্থনা কৰি দিম চাকৰি সৰু ল'ৰা ৰিপেণ্ট হ'ব Praise the Lord. Hallelujah. Oh, परम पवित्र परमेश्वर আপনাক ধন্যবাদ দিছো प्रभु अपनी दया प्रभु अपनी कृपा अनुग्रह करा के सुंदर बाइक
আপুনি দিলে Yes. তাৰ কাৰণে ধন্যবাদ দিছো এই বাক্য প্ৰত্যেকৰ মনৰ হিলিং হ'ব কাৰণে দিয়ক পিতা পৰমেশ্বৰ Thank you. আপোনাক জানে আপোনাক পরিবার अपनी जो कुकर मूल है अपना जाने बजा प्रभु परमेश्वर आप जो सुख का मूल है वो जाने प्रभु परमेश्वर उनके आंख को खोल दिया उनका जीवन में आप प्रवेश कर पिता मैं आपसे प्रार्थना और निवेदन करता हूँ प्रार्थना करছো प्रभु मामुनी दास प्रभु डांगर लड़ाटू प्रभु जीटू साकुरी कने प्रार्थना सहाय বিচাৰি से और डहरु लड़ाटू रिपेंटेंस হব कने ओ प्रभु तेलकर भूल फांटी अपराध क्षमा कर किबा যদি बाधा बिघड़ी আছে ভাল চাকৰি পাব कने দিয়া না এই সব বাধাপা আপুনি তেলকক মুক্তি কৰি দিয় আৰু ডাঙৰ লৰাটো সৰু লৰাটো ৰিপেন্টেন্স মন পৰিৱৰ্তন হ'ব পাৰে নাই কিয়া আপোনাক জানানা আপোনাক সেৱা কৰা তেলকৰ ভুল ভ্ৰান্তি অপৰাধটো ক্ষমা কৰি দিয় কৰ্মা বাইদেউ যিটো বেয়া বেয়া সপোন চাই আছে আৰু যিটো জেলাসি আত্মা ওচৰ চপে পাতাক জেলাসি কৰি হিংসা ক্ৰোধ আত্মা তেওঁৰ ওপৰত আহিছে এই সব হাও সপনি পা আপুনি তেলকক মুক্তি কৰি দিয় লগতে সাৰা নুকা টাকাৰ ও পবিত্ৰ ঈশ্বৰ এই তেলকে আপোনাৰ देखा जिमान दायदु कपड़ा कैसे तेलकर भूल फांटी अपराधটো क्षमा कर दियो रेणु हंडिकै पिता परमेश्वर तार लराटु पिता गुवाहाटी চাকৰি কৰি আছে তেওঁৰ পিতা পৰমেশ্বৰ তেওঁলোকৰ ভুল ফাঁটি অপৰাধটো ক্ষমা কৰি দিয় ছোৱালীজনী পিতা পৰা মেট্ৰিক দিব কেনে আছে যিটো পঢ়া শুনা কৰি আছে আৰু তাৰ যিমান বাধা বিঘনিছে এই সব হাও সুপনি পা আপুনি তেওঁলোকক মুক্তি কৰি দিয়ক লগতে তেওঁৰ ভৰিৰ বিষ আছে এই সব বেমাৰ আজাৰ পা তেওঁলোকক মুক্তি কৰি দিয়ক জানি পেলাই কৰা আঞ্জান কৰা দায়দু কৰা তেওঁলোকৰ প্ৰত্যেকজনা বুলবা যেনেকা আপোনাৰ সেৱা কৰিব লাগে পনিপাত কৰিব আপোনাৰ আজ্ঞা পালন কৰিব লাগে এই সন্তান সবে যদি কৰিব পাৰ নাকিয়া এই সব আপুনি মুক্তি কৰি দিয়া যিশু খ্ৰীষ্টৰ পৰা সতানি আত্মা যিশুৰ নামৰ পৰা ওলাই যা যি মামুনি দাসৰ ডাঙৰ ল'ৰাটো জীৱনৰ পৰা যিশুৰ নামৰ পৰা ভাল চাকৰি পাব কানি দিয়া যিশু খ্ৰীষ্টৰ পৰা ওলাই পেলাই যা ৰাস্তা খুলিব কানি দিয়া চৰন্ত ওলাই পেলাই জুৰে বাধা বিঘনিছা যিশুৰ নামৰ পৰা সৰু ল'ৰাটো যিটো ৰিপেন্টেন্স মন টান কৰা আত্মা পাপ আত্মা সব যিশু খ্ৰীষ্টৰ পৰা ওলাই যা কৰ্ম বাইদ জীৱনৰ পৰা যিমান বেয়া সপোন দেখা আত্মা যিশুৰ নামৰ পৰা ওলাই জুৰাই যা বেয়া বেয়া সপোন ভয় আত্মা চিন্তা আত্মা যিশু খ্ৰীষ্টৰ পৰা ওচৰ চপা হিংসা খং আত্মা যিশু খ্ৰীষ্টৰ পৰা ওলাই পেলাই জুৰাই যা সাৰা নুকা আৰু টাকাৰ জীৱনৰ পৰা যিশু খ্ৰীষ্টৰ বেমাৰ আজাৰ দুখ কষ্ট সমস্যা আত্মা যিশুৰ নামৰ পৰা ওলাই যা ৰেণু হেন্দুকে জীৱনৰ পৰা সকান্ত তাৰ ডাঙৰ ল'ৰাটো যিটো চাকৰি কৰি আছে গুৱাহাটীত আছে তাৰ জীৱনত বাধা বিঘনি আনি দিয়া যিশুৰ নামৰ পৰা ওলাই যা ছোৱালীজনী ভালকে পৰীক্ষা দিব কানি দিয়া रोकी दिया आत्मा सा मन खेली मेली करा आत्मा जिसु ख्ৰীষ্টৰ পৰা পৰাটো বুজিব কানি দিয়া যিশুৰ নামৰ পৰা ওলাই পেলাই যা তেওঁৰ ভৰিৰ বিষ আত্মা सा যিশু খ্ৰীষ্টৰ পৰা ওলাই পেলাই যা ओ हालेलुया ओ परम पवित्र परमेश्वर राजाओं का राजा परमेश्वर का परमेश्वर Thank you, मैं Jesus. आपसे निवेदन और प्रार्थना करता प्रभु Yes, Lord. ईश्वर में आप आइए आपका समाज से भर दे पिता परमेश्वर Yes, Lord. उनका हर अपराध को आप धो दे शुद्ध Yes, और Lord. पवित्र कर आशीष कर दे पिता परमेश्वर जो भाई पिता परमेश्वर मामुनी दास का जो लड़का है पिता अच्छा एक नौकरी मिलने के लिए Yes, Lord. सर्विस एक दे पिता रास्ता खोल दे उसका इनकम का रास्ता को आप खोल दे और रक्षा कर कोई भी मुसीबत आने वाला Yes, जो Lord. छोटा लड़का रिपेंटेंस होने जा मन परिवर्तन आपको जाने आपका सेवा आपका स्तुति करे पिता परमेश्वर और माता और अपना पिता का पिता पर ओबीडियंट हो सके ऐसा आप आशीष कर देना पिता परमेश्वर जो खराब रास्ता में ना जाए हे पवित्र ईश्वर उनकी अगुवाई कर अपनी रक्षा कर पिता परमेश्वर जो पिता परमेश्वर एक माँ है पिता परमेश्वर जो खराब ड्रीम देख रहा है खराब सपना देख रहा है पर यीशु मसीह का नाम से हर खराब सपना से बंद हो जा यीशु मसीह का नाम से यीशु मसीह का नाम से हर खराब सपना को तो बंद हो जा ओ पवित्र ईश्वर आप आशीष कर दे और दया और कृपा कर जो भी उसका अड़ोस पड़ोस व पिता परमेश्वर जो जेलस हिंसा पिता परमेश्वर करा उनको दूर कर दे पिता परमेश्वर आप रक्षा कर आपका अनुग्रह हाथ उसका पर रख दे उसका बेटा सारा पिता उसका बेटी सारा और नुका और पिता तकर का पर आप आशीष कर दे और अनुग्रह से भर दे पिता परमेश्वर मैं प्रार्थना करता
रेनू हंडिके का पर पिता परमेश्वर उनका बच्चा को ऊपर आशीष कर देना। जो गुवाहाटी में जॉब कर रहा है उनकी रक्षा, कोई भी मुसीबत दुख तकलीफ समस्या आने मत देना, रक्षा कर, उसकी अगुवाई करना। पिता परमेश्वर आपका पवित्र हाथ उसका पर रख दे और पिता परमेश्वर माँ पिताजी का बेटा ओबीडियंट बन सके और आपका इच्छा से चल सके। उसका बेटी जो पिता परमेश्वर जो मैट्रिक देने जाना जो पढ़ रहा उसका समझने के लिए ज्ञान और बुद्धि दे। ज्ञान और बुद्धि का पिता परमेश्वर मूल आप है पिता, आप आशीष कर दे और ध्यान से पढ़ सके और जो भी इच्छा अच्छा मार्क्स से पास कर सके ऐसे आप आशीष कर देना। और जो बहन का इस समय पिता परमेश्वर रेनू हंडिके का पैर में जो दर्द है पिता उस दर्द से उन्हें मुक्त कर दिया। प्रभु यीशु मसीह का नाम से तू चंगा जा, हर दर्द से तू मुक्त हो जा यीशु मसीह का नाम से, यीशु मसीह का नाम से तू चंगा हो जा। हे पवित्र ईश्वर इस परिवार के ऊपर आशीष रखा। जितने भाई बहन के लिए मैं इस समय आपसे प्रार्थना करता, मेरी प्रार्थना को सुन प्रभु और स्वर से आप आशीष कर दे, वो चंगा हो जाए, उनके लिए रास्ता कर दे और प्रभु परमेश्वर उनकी अगुवाई करना। हे पिता परमेश्वर मैं अपने आप को इस भाई बहन को आपका चरणों में अर्पण करते हुए प्रभु यीशु मसीह का नाम से मांगता हूँ। आमेन आमेन प्रेज द लॉर्ड हालेलुया। আমি যি আমাৰ এটি ইউটিউব চেনেল আছে, আপোনালোকে আমাৰ প্ৰাৰ্থনাৰ যিবিলাক বিষয় এই প্ৰাৰ্থনাৰ সময় যদি মিছ কৰিলে তেতিয়াহ'লে আপোনালোকে আমাৰ ইউটিউব চেনেল এমেজিং গ্ৰেছ অনলাইন এইটো ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আজিয়ে আৰু বেল আইকনটো প্ৰেছ কৰিব, অল সিলেক্ট কৰি ৰাখিব। আমাৰ এই প্ৰগ্ৰামবিলাকৰ বহুতো ভিডিঅ'বিলাক ওলাই আমাৰ শিক্ষা সেইবিলাক তাতে আমি আপলোড কৰোঁ। আপোনালোকে এমেজিং গ্ৰেছ অনলাইন ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিলে তাতে আমাৰ শিক্ষাসমূহ পাব। আৰু যিসকলে শিক্ষা দিয়ে বেলেগ বেলেগ গাঁৱে ভূঞে গৈ য'ত আমি যাব নোৱাৰোঁ, আপোনালোকে আমাৰ সেই শিক্ষাসমূহ তাৰ পৰা লৈ বাইবেলৰ বাক্যসমূহ আপোনালোকে প্ৰচাৰ কৰিব পাৰে। মই এনে আপোনালোকক অনুমতি দিছোঁ। ঈশ্বৰে আশীৰ্বাদ কৰিব। এনে বাক্যত আমি এতিয়া পঢ়িলো আৰু এটা বাক্য আমি পঢ়িছো, তাতে লিখা আছে গীতমালা 144 Psalm 144 and verse 15 144 15 পদত লিখিছে যে যি জাতিৰ ঈশ্বৰ জিহুৱা সেই জাতি ধন্য। অসমীয়া বাইবেলত লিখা আছে যি জাতিৰ ঈশ্বৰ জিহুৱা সেই জাতি ধন্য। ইংলিছত কৈছে হেপ্পী আৰ দ্য পিপল whose God is the Lord. Amen. Praise the Lord. Happy are the people whose God is the Lord. যি জাতিৰ ঈশ্বৰ জিহুৱা সেই জাতি সুখী বা সেই জাতি আনন্দ বা ধন্য। আজি আপুনি কিহৰ প্ৰায় মই অলপ আগতে ষ্টাৰ্টিঙৰ প্ৰায় আমি একটা আলোচনা কৰি আহিছো যে আমি হেপ্পী আনন্দৰ বতৰা, আমি সুখী হওক, আপোনাৰ কাৰণে এই বছৰটো আনন্দময় হওক আমি কওঁ, সুখী হওক বুলি কওঁ। কিন্তু আমি কেনেধৰণৰ সুখৰ কামনা কৰোঁ? আমাৰ নিজৰ জীৱনতে সুখ নাই তো আমি আনক কিদৰে ক'ব পাৰোঁ তুমি সুখী হোৱা? প্ৰথমতে আপুনি আনন্দময় হওক, আপুনি নিজে ঈশ্বৰক ভালকে জানক, বুজক, ঈশ্বৰক আপুনি জানি লওক, তেতিয়া আপুনি আনক ক'ব পাৰিব God bless you. আপুনি কয় God bless you, বহুতে লিখে God bless you. How can you say God bless you until and unless you are receiving blessing from him? If you are not receiving blessing from God, how can you pronounce God bless you? আপুনি আপোনাৰ জীৱনত ঈশ্বৰৰ আশীৰ্বাদ, মংগল আৰু ঈশ্বৰৰ দয়া অনুগ্ৰহ আপুনি যেতিয়া পাব, জানি অনুভৱ কৰিব মোৰ জীৱনত আছে, তেনেহলে আনক ক'ব পাৰিব ঈশ্বৰে তোমাক আশীৰ্বাদ কৰক। আৰু আপুনি ক'ব পাৰিব হেপ্পী নিউ ইয়েৰ। আপুনি তেওঁ ক'ব পাৰিব সুখৰ জীৱন, আনন্দময় জীৱন। যেনেদৰে আমি বিবাহ কৰিছো, আমাৰ বিবাহৰ জীৱনতে অশান্তি, আনৰ বিবাহত আমি গৈ পিনে কেনেকে ক'ব পাৰো সুখী বিবাহ হওক, ভাল বিবাহ হওক, আমাৰ নিজৰ জীৱনৰ বিবাহেই ভাল নাই। সেইদৰে আমি আনৰ কাৰণে যিটো ভালটো বিচাৰো, প্ৰথমতে আমি তাক টেষ্ট কৰিব লাগিব, পৰীক্ষা কৰিব লাগিব। সেইকাৰণে বাইবেলত কৈছে অ টেষ্ট এণ্ড সি দ্য লৰ্ড ইজ গুড। পৰীক্ষা কৰি চোৱা বা সোৱাদ আস্বাদন লৈ চোৱা ঈশ্বৰ কিমান মহান ভাল। আপুনি যদি ঈশ্বৰ মহান বা ভাল আস্বাদন কৰা নাই, তেনেহলে আপুনি ক'ব নোৱাৰে ঈশ্বৰ কিমান ভাল। মই টেষ্ট কৰিছো, I have tested God and I have found he is so great, he is so good,
So that's why I am proclaiming, I am saying to you, I am just giving the witness that, oh, taste and see the Lord is good. যিসকলৰ নাম লৈ লৈ প্ৰাৰ্থনা কৰিম এতিয়া আপোনালোকে ঈশ্বৰক বিশ্বাস কৰক আজি এইখিনি সময়ত আপোনাৰ জীৱনলৈ ঈশ্বৰৰ শান্তি নামি আহিব মই এজনৰ নাম লৈ প্ৰাৰ্থনা কৰিম অনলাইনত থকা ভাই ভনীসকল আপুনি ঈশ্বৰৰ ওপৰত বিশ্বাস কৰিব শ্যাৰালাবা হালেলুয়া পূজা মেধি ভনীৰ কাৰণে মই প্ৰাৰ্থনা কৰো পিতৃশ্বৰ ইয়াত যিমান ভাই ভনীসকলে আজি অনলাইনত আছে তেওঁলোকৰ প্ৰত্যেকজনৰ ভুল ভ্ৰান্তি অপৰাধসমূহ প্ৰভু তুমি ক্ষমা কৰি তেওঁলোক সকলোকে হুঁচি আৰু পবিত্ৰ কৰা যিমান দুষ্ট আত্মাবিলাকে এই ভাই ভনীসকলৰ জীৱনত বাধা দি আছে তেওঁলোকৰ প্ৰত্যেকজনৰ জীৱনৰ পৰা ওলাই যাবৰ কাৰণে আজ্ঞা দিছো প্ৰভু যীশুৰ নামত বেমাৰ আজাৰবিলাক ভাল হ'বৰ কাৰণে নিদিয়া তেওঁলোকৰ জীৱনত দুখ কষ্ট আনি দিয়া শয়তান আত্মাসমূহক মই প্ৰভু যীশুৰ নামেৰে আজি অনলাইনত থকা লগতে যিসকলে ইউটিউবৰ যোগেদি আমাৰ এই ভিডিঅ' চাই আছে তেওঁলোকৰ প্ৰত্যেকজনৰ জীৱনৰ পৰা ওলাই যাবৰ কাৰণে আজ্ঞা দিছো যীশু খ্ৰীষ্টৰ নামেৰে ও হালেলুয়া প্ৰভু পূজা মেধি ভনীৰ ওপৰত তুমি আশীৰ্বাদ কৰা তাই যি সমস্যা যি দুখ যি প্ৰভু বেমাৰৰ মাজেদি গৈছে সেই বেমাৰবিলাক তাই জীৱনৰ পৰা তুমি উঠাই লোৱা আজি এইখিনি সময়ত প্ৰভু এই পুৰণা বছৰত তাই বেমাৰ সকলোবিলাক লোৱা যাতে নতুন বছৰত আনন্দ মনেৰে তোমাৰ সেৱা কৰিব পাৰিব হালেলুয়া শ্যাৰালাবা ও শান্দালামাৰাবা শিৰালাবা প্ৰভু পূজা মেধি ভনীৰ ওপৰত তুমি আশীৰ্বাদ কৰা এই সময়ত পবিত্ৰ ঈশ্বৰ তোমাৰ স্পৰ্শতাই অনুভৱ কৰিব কাৰণে দিয়া তোমাৰ স্পৰ্শতাই জীৱনত অনুভৱ কৰিব কাৰণে দিয়া যি বেমাৰত তাই ভুগি আছে সেই বেমাৰৰ পৰা সম্পূৰ্ণৰূপে তুমি তাইক মুক্ত কৰা আমি যদিও তাই বেমাৰৰ নামটো লোৱা নাই কিন্তু তুমি জানা তাই জীৱনত কি বেমাৰ আছে তুমি আশীৰ্বাদ কৰি দিয়া প্ৰাৰ্থনা কৰো ভৱেশ বৰকাকতি ডাঙৰীয়াৰ বাবে তেওঁৰ জীৱনৰ ওপৰত তুমি আশীৰ্বাদ কৰা গোটেই বছৰটো তুমি চলাই আনিলা সমস্যা দুখ কষ্টৰ মাজেদি তেওঁ চলিলে কিন্তু প্ৰভু মই প্ৰাৰ্থনা কৰো অহা বছৰটো 2022 তেওঁৰ কাৰণে অধিকতৰ ভাল হ'বৰ কাৰণে মংগলময় হ'বৰ কাৰণে তেওঁৰ হৃদয়ত প্ৰভু সম্পূৰ্ণ তোমাক স্থান দিবৰ কাৰণে তুমি আশীৰ্বাদ কৰি দিয়া ভৱেশ বৰকাকতি ডাঙৰীয়া জীৱনত প্ৰভু তুমি আশীৰ্বাদ কৰা যাতে তেওঁ সম্পূৰ্ণ মন তেওঁ তোমাক দিব পাৰে বাকি যিমানখিনি তেওঁ প্ৰভু বেলেগত দিয়া আছে সকলোবিলাক এৰি সম্পূৰ্ণ মন যেন তোমাক দিব পাৰে তেওঁৰ পৰিয়ালৰ ওপৰত আশীৰ্বাদ কৰা তেওঁৰ পত্নীৰ ওপৰত তেওঁৰ ল'ৰা তেওঁৰ বোৱাৰী তেওঁৰ ছোৱালী যে আছে প্ৰত্যেকৰ ওপৰত তুমি আশীৰ্বাদ কৰা প্ৰাৰ্থনা কৰা দিগন্ত ৰাভা প্ৰভু ভাই দিগন্তৰ ওপৰত তুমি আশীৰ্বাদ কৰা তেওঁৰ জীৱনত প্ৰভু তুমি কাম কৰা যি বিশ্বাসেৰে আজি প্ৰগ্ৰাম এটেন্ড কৰিছে তেওঁৰ জীৱনৰ ওপৰত তুমি আশীৰ্বাদ কৰা প্ৰিয়দৰ্শিনীৰ কাৰণে প্ৰাৰ্থনা কৰো হালেলুয়া প্ৰভু তেওঁৰ ছোৱালীৰ কাৰণে মই প্ৰাৰ্থনা কৰিছো হালেলুয়া এই ছোৱালী অতি সোনকালে প্ৰভু নিজৰ মাতৃৰ ওচৰত ঘূৰি আহিবৰ কাৰণে আশীৰ্বাদ কৰা মই প্ৰাৰ্থনা কৰো প্ৰিয়দৰ্শিনীৰ ছোৱালী যিজনী আছে প্ৰভু তাই জীৱনত তুমি কাম কৰা নিজৰ মাতৃক বিচাৰি আহিবৰ কাৰণে দিয়া যদিও শয়তানে বান্ধি ৰাখিছে কিন্তু নতুন বছৰ তেওঁলোকৰ কাৰণে আনন্দময় হ'বৰ কাৰণে সুখৰ হ'বৰ কাৰণে নিজৰ মাতৃক নিজৰ সন্তানক পাবৰ কাৰণে আশীৰ্বাদ কৰা ৰাজুকান্ত পেগুৰ ওপৰত আশীৰ্বাদ কৰা তেওঁৰ প্ৰভু যিটো পিতা তেওঁৰ সমস্যা আছে ফাইল এটা মুভ কৰিব পৰা নাই প্ৰভু 3 বছৰ ধৰি এইটো বাধা আছে তুমি তেওঁৰ সেই ফাইলটো মুভ হ'বৰ কাৰণে আশীৰ্বাদ কৰি দিয়া অতি সোনকালে ফাইলটো মুভ হ'বৰ কাৰণে আৰু তেওঁ যেন প্ৰভু তেওঁ নিজৰ স্থানলৈ যাব পাৰে তুমি তেনে আশীৰ্বাদ কৰা লগতে প্ৰভু মই হিমাদ্ৰী ৰাভা ভনীৰ কাৰণে প্ৰাৰ্থনা কৰো তাই জীৱনত আশীৰ্বাদ কৰা যি বিশ্বাসেৰে আজি প্ৰগ্ৰামটো এটেন্ড কৰিছে তাতে তুমি আশীৰ্বাদ দান কৰা হালেলুয়া প্ৰেজ দ্য লৰ্ড প্ৰভু তুমি অনুগ্ৰহ কৰা পাৰুল ভট্টাচাৰ্যৰ কাৰণে মই প্ৰাৰ্থনা কৰিছো প্ৰভু ফাইনেন্সিয়েল প্ৰবলেম বিলাক ঘৰত থকা অশান্তি বিলাক বেয়া বস্তু বিলাক ওলাই যাওক যীশু খ্ৰীষ্টৰ নামত এই পুৰণা বছৰত যিমান বাধা বিলাক আহিলে সকলো বিলাক দূৰ হওক যীশু খ্ৰীষ্টৰ নামত প্ৰভু তুমি আশীৰ্বাদ কৰা নতুন বছৰটো তেওঁলোকৰ বাবে আনন্দময় হ'বলৈ দিয়া ফাইনেন্সিয়েল ফ্ৰীডম তুমি দিয়া প্ৰভু তুমি আকাশৰ পৰা স্বৰ্গৰ পৰা তুমি সকলো আশীৰ্বাদ তেওঁলোকৰ কাৰণে বৰখাই দিয়া ল'ৰাকেইজন ভাল হ'বৰ কাৰণে দিয়া কমল কুমাৰ তাঁতী ডাঙৰীয়াৰ ওপৰত তুমি আশীৰ্বাদ কৰা তেওঁৰ সন্তানটোৰ ওপৰত তেওঁৰ ৱাইফৰ ওপৰত আশীৰ্বাদ কৰিবা তেওঁক তুমি যি প্ৰভু জ্ঞান দিছা সেই জ্ঞান বুদ্ধি প্ৰভু তেওঁ যেন ভালদৰে ব্যৱহাৰ কৰিব পাৰে তোমাৰ গৌৰৱ কৰিব পাৰে তেনে আশীৰ্বাদ কৰি দিয়া প্ৰাৰ্থনা কৰিছো প্ৰভু যি অনিল কুলি তেখেতৰ যিটো ৱাইফ প্ৰভু তেওঁ 3 বছৰ ধৰি পেটৰ বেমাৰত আছে পেটৰ বিষত ভুগি আছে শয়তান আত্মাবিলাক অনিল কুলি তেখেতৰ যি ৱাইফৰ জীৱনৰ পৰা
এই সময়ত ওলাই যাব কাৰণে আজ্ঞা দিছো পেট বিষাই থকা দুষ্ট আত্মা যীশু খ্ৰীষ্টৰ নামত যি পেটৰ ভিতৰত যিটো প্ৰব্লেম হৈ আছে প্ৰভু যীশু নামেৰে সেই দুষ্ট আত্মাক মই হুকুম দিছো অনিল কুলি জীৱনৰ পৰা ওলাই যাব কাৰণে শয়তান আত্মা যীশু খ্ৰীষ্টৰ নামত এৰি দে প্ৰভু তুমি আশীৰ্বাদ কৰা তেওঁ অনিল কুলি যি তেওঁ ব্ৰাদাৰৰ ওপৰত তুমি আশীৰ্বাদ কৰা তেওঁ ৱাইফৰ পেটৰ বিষ বিলাক সুস্থ হবলৈ দিয়া প্ৰভু যীশু নামত সুস্থ হওক প্ৰভু যীশু নামত পেটত থকা সকলো অসুস্থতাবিলাক ভূত প্ৰেত জাদু মন্ত্ৰবিলাক ওলাই যাওক যীশু খ্ৰীষ্টৰ নামত সুস্থ হওক প্ৰভু যীশু গাত মৰা চাবুকৰ হাতৰ যোগেদি সুস্থ হওক हालेलुया पिता प्रार्थना करते पुरपा लामू सियार लाभा सिस्टर पुरपा लामू का ऊपर प्रभु आपका आशीष आने दीजिए उनका परिवार का सदस्य का ऊपर आशीष दीजिए पिता मैं दुआ करता हूँ प्रभु उनका विश्वास बढ़ने के लिए उनका जीवन में काम करने दे उनका हर एक तरफ का आशीष दे प्रभु उनका जो प्रार्थना को आप सुने उसका परिवार का सदस्य का ऊपर आशीष दे प्रभु कोई बीमार कोई समस्या आने मत दीजिए पिता जैसे पुराने साल आपने चलाया नया साल भी उनके लिए अच्छे हो मैं इसके लिए दुआ करता हूँ प्रार्थना करता हूँ प्रार्थना करছো দীপা সেতিয়া ভনিৰ কাৰণে হালেলুয়া প্ৰভু দীপা সেতিয়া ভনিৰ ওপৰত আশীৰ্বাদ কৰিবা প্ৰভু তাই যি প্ৰাৰ্থনা বিষয় আছে প্ৰভু তুমি সকলো জানা আজি যি বিশ্বাসেৰে প্ৰগ্ৰাম এটেন্ড কৰিছে প্ৰভু তুমি সেই বিশ্বাসৰ ওপৰত তাই আশীৰ্বাদ কৰি দিয়া ৰাস্তাবিলাক খুলি দিয়া গীতাঞ্জলি পাদগিৰিৰ ওপৰত তুমি আশীৰ্বাদ কৰা ও শান্দালা মাৰাবা শিয়াৰালা বাৰাবা গীতাঞ্জলি পাদগিৰি সিস্তাৰা জীৱনৰ পৰা দুষ্ট আত্মাবিলাক এৰি দে যি লাজ অপমানে তেওঁক ঢাকি ৰাখিছে শয়তান আত্মাবিলাক এৰি দে যীশু খ্ৰীষ্টৰ নামত ধ্বনি গীতাঞ্জলি জীৱনৰ পৰা সন্তানৰ মাতৃ হবৰ কাৰণে নিদিয়া পৰিয়ালত যিমান দুখ দিয়া শয়তান আত্মাবিলাক এৰি দে তেওঁৰ জীৱনৰ পৰা ওলাই যাবলৈ আজ্ঞা দিছো প্ৰভু তুমি আশীৰ্বাদ কৰা পিতা তুমি সকলো কাৰ্য সিদ্ধ কৰোতা ধ্বনি গীতাঞ্জলিৰ ওপৰত তুমি এখিনি আমাক আশীৰ্বাদ কৰি দিয়া তেওঁৰ জীৱনত তুমি কাম কৰা তেওঁৰ বাবু সন্তান এটি মাতৃ পিতৃ হবৰ কাৰণে হে হাজবেণ্ড ৱাইফৰ ওপৰত তুমি ব্লেছিং কৰা যিবিলাক বাবু লাজ অপমান বাবু শয়তানে দিব বিচাৰিছে কিন্তু প্ৰভু তুমি এখিনি সময়ত তেওঁৰ জীৱনত কাম কৰা মাতৃ পিতৃ হ'ব পৰাকৈ তেওঁলোকক তুমি ব্লেছিং কৰি দিয়া সিয়াৰা লাবা থ্যাংক ইউ জিজাস থ্যাংক ইউ জিজাস থ্যাংক ইউ জিজাস প্ৰাৰ্থনা কৰিছো ভাই সুনীল হাসা তেওঁৰ ওপৰত তুমি আশীৰ্বাদ কৰা তোমাৰ সন্তান হয় প্ৰভু যীশু তোমাৰ পৰিচৰ্যা কৰ্মত আছে তেওঁৰ জীৱনৰ ওপৰত তুমি আশীৰ্বাদ কৰা প্ৰভু মই তেওঁৰ পৰিচৰ্যাৰ বাবে প্ৰাৰ্থনা কৰো যি পৰিচৰ্যাত আছে তুমি তাতে সহায় হবা তেওঁক সুৰক্ষা দিবা আৰু ইফালৰ পৰা সিফালে যাওঁতে তেওঁৰ লগত থাকিবা লগতে তেওঁৰ প্ৰভু যি প্ৰভু তেওঁৰ জীৱন সংগিনীৰ কাৰণে তুমি আশীৰ্বাদ কৰিছা তেওঁলোকৰ বিবাহৰ কাৰণে প্ৰভু তুমি ৰাস্তা মুকলি কৰিবা मैं বিশ্বাসেৰে प्रार्थना কৰিছো हालेलुया प्रभु यीशु मनोज राज मैं भाई मनोज राज के लिए प्रार्थना करता हूं जो इस समय जबलपुर से हमारे साथ जुड़े हैं भाई मनोज आपका ऊपर प्रभु का आशीष आने के लिए आप तैयार हो जाइए आप परमेश्वर को पूरा दिल से विश्वास कीजिए ओ भाई मनोज आप नया साल में परमेश्वर को करीब बिल्कुल करीब आइए क्योंकि परमेश्वर आपको उठाना चाहता है आपको बढ़ोतरी देना चाहते हैं आप आगे बढ़ने के लिए भाई मनोज आप प्रभु का साथ रहिए आप दुआ कीजिए चाहे आप अकेले हो लेकिन प्रभु आपका साथ में है प्रभु आपको आगे लेके बढ़ेंगे परमेश्वर आपको चुना है इसलिए कभी भी कोई भी परिस्थिति में आप परमेश्वर से दूर ना हो भाई मनोज परमेश्वर इस समय आपको आशीष दे रहे हैं प्रभु प्रार्थना কৰিছো हनी বাইদেউৰ কাৰণে प्रभु তেওঁৰ জীৱনৰ ওপৰত আশীৰ্বাদ কৰা হালেলুয়া प्रभु তোমাৰ সন্তান হয় प्रभु গোটেই বছৰটো তুমি তেওঁলোকক চলাই আনিছা এতিয়া নতুন বছৰত গোটেই পৰিয়ালটোক শান্তি সুখ আনন্দময় চলিবৰ কাৰণে আশীৰ্বাদ কৰি দিয়া সকলো বেমাৰৰ মাজেদিও তুমি তেওঁলোকক সুস্থ কৰিলা আৰু তুমি যে তেওঁলোকৰ লগত আছা এই কথাটো তেওঁলোকক জানিব দিলা তেওঁলোক প্ৰত্যেকজনকে তুমি সুৰক্ষা দিছা ধন্যবাদ দিও হানি বাইদেউ তেওঁৰ হাজবেণ্ড তেওঁৰ সন্তানৰ ওপৰত আশীৰ্বাদ কৰি চলাবা মই এনে তোমাৰ ওচৰত নিবেদন কৰিছো হালেলুয়া 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 প্ৰাৰ্থনা কৰিছো প্ৰভু যীশু ইয়াতে দীপা চেতিয়া দাঁতৰ বিষ হৈ আছে প্ৰভু তুমি দাঁতৰ বিষ বিলাক সুস্থ হবলৈ দিয়া প্ৰভু যীশু খ্ৰীষ্টৰ নামত যিমান দাঁতৰ বিষ হৈ আছে দীপা চেতিয়া সুস্থ হওক দাঁতৰ জাৰ্মছ বিলাক দাঁতৰ যিমান এটো তাতে জাৰ্মছ আছে যীশু নামত সুস্থ হওক প্ৰমিত সোনা ভাই ওপৰত তুমি আশীৰ্বাদ কৰা প্ৰভু ভক্তি বিশ্বাসেৰে প্ৰগ্ৰামটো এটেন্ড কৰিছে সেই বিশ্বাসেৰে তেওঁৰ জীৱনত তুমি কাম কৰা আৰু তুমি তেওঁৰ সকলো ৰাস্তাবিলাক খুলিবা মনৰ আশাবিলাক পূৰা কৰিবা ৰণী বৰুৱা সিস্টাৰৰ ওপৰত তুমি আশীৰ্বাদ কৰা পিতা তেওঁ যি বিশ্বাসেৰে আজি প্ৰগ্ৰামটো এটেন্ড কৰিছে তাতে তোমাৰ আশীৰ্বাদ থাকিবলৈ দিবা হালেলুয়া শিয়াৰা লাবা প্ৰভু মই ধন্যবাদ দিছো চিপ্ৰা মেকফাৰ্লেন সিস্টাৰৰ ওপৰত তুমি আশীৰ্বাদ কৰা তেওঁ গোটেই পৰিয়ালটো তুমি থাকিবা তেওঁৰ লগত থাকিবা 2022 তেওঁলোকৰ প্ৰত্যেকৰ কাৰণে বহুত মংগলময় হ'বৰ কাৰণে তুমি
সুৰক্ষা দিবা বেমাৰ আজাৰ দুখ কষ্ট দুৰ্ঘটনা বিলাকৰ পৰা প্ৰভু যীশু সকলো আকস্মিক বিপদৰ পৰা ৰক্ষা কৰিবা প্ৰাৰ্থনা কৰিছো আপিলা এলিছ সিস্টাৰৰ ওপৰত তুমি ব্লেছিং কৰা আপিলা এলিছৰ বিজনেছ বিলাক ৰাস্তা মুকলি কৰি দিবা সিস্টাৰ আপিলা এলিছৰ ওপৰত তুমি আশীৰ্বাদ কৰা তেওঁৰ পৰিয়ালৰ ওপৰত তুমি ব্লেছিং কৰা লগতে দামাৰী কম তেওঁৰ হাজবেণ্ড তেওঁৰ সন্তানৰ ওপৰত তুমি আশীৰ্বাদ কৰা চিম্পি গগৈ সিস্টাৰৰ ওপৰত আশীৰ্বাদ কৰা প্ৰভু যীশু তাইৰ জীৱনত এই 2021ত যিটো আশীৰ্বাদ কৰিলা প্ৰভু সেইটো আশীৰ্বাদটো তাই প্ৰভু কেতিয়াও নাপাহৰে প্ৰভু আৰু সেই আশীৰ্বাদ লৈ তেওঁ 2022 সোমাব আনন্দ মনেৰে সেই চিম্পি গগৈৰ ওপৰত আশীৰ্বাদ কৰা আৰু তেওঁ পৰিয়ালৰ একেলগে মিলে থাকিব পাৰিব এনে তুমি আশীৰ্বাদ দান কৰা সিস্টাৰ এলিজাবেথ প্ৰভু তেওঁৰ জীৱনত তুমি আশীৰ্বাদ কৰা পিতৃশ্বৰ তেওঁলোকৰ জীৱনত তেওঁলোকে যি প্ৰভু পিতা ভাৱনা কৰিছে প্ৰভু তেওঁলোকৰ কাপল লাইফৰ কাৰণে এলিজাবেথৰ ওপৰত তুমি আশীৰ্বাদ কৰা দীপাক্ষী সিস্টাৰৰ জীৱনত প্ৰভু তোমাৰ অনুগ্ৰহ আহিবলৈ দিবা প্ৰভু তুমি যাক হাজবেণ্ড ওয়াইফে তুমি বাবু মিলাইছা তেওঁলোক একেলগে হবৰ কাৰণে তুমি আশীৰ্বাদ দান কৰা তেওঁ হাজবেণ্ড প্ৰভু আহিবৰ কাৰণে লগত থাকিবৰ কাৰণে সিস্টাৰ দীপাক্ষীৰ ওপৰত তুমি আশীৰ্বাদ কৰা প্ৰভু 2021 টো যদিও প্ৰভু দুখেৰে গ'ল কিন্তু প্ৰভু 2020 তেওঁৰ কাৰণে আনন্দময় হ'বলৈ দিয়া যীশু খ্ৰীষ্ট নামেৰে দুষ্ট আত্মা তেওঁৰ জীৱনৰ পৰা তেওঁৰ স্বামী জীৱনৰ পৰা ওলাই যাবৰ কাৰণে আজ্ঞা দিছো প্ৰভু যীশুৰ নামত য়েছ লৰ্ড প্ৰভু তুমি আহা আশীৰ্বাদ কৰা এই গোটেই যিসকলে প্ৰভু আজি প্ৰগ্ৰামটো এটেণ্ড কৰি আছে প্ৰত্যেকৰ জীৱনত তোমাৰ শান্তি অনুগ্ৰহ আশীৰ্বাদ কৰিবা এই প্ৰাৰ্থনা উদ্ধাৰকৰ্তা প্ৰভু যীশু খ্ৰীষ্ট নামত জনাইছো আমেন 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 আমাৰ ইয়াতে কেইটামান বিষয় আছে ৰিনাই প্ৰাৰ্থনা কৰি তেল আৰু পানীৰ বাবে প্ৰাৰ্থনা কৰিব ৰাণু বৰুৱা পৰিয়ালৰ শান্তিৰ বাবে প্ৰাৰ্থনা সহায় বিচাৰিছে সুপ্ৰীতি তেখেতৰ ছোৱালী কিডনী ষ্টন আছে এইটো আৰু লগতে এইটো দীপামণি গগৈ 2 বছৰৰ পৰা হাজবেণ্ড ওয়াইফৰ মাজত মানে হাজবেণ্ড সেপাৰেট হৈ থাকে ওয়াইফৰ লগত নাযায় পৰিয়ালে তেওঁলোকক তেওঁক একচেপ্ট কৰা নাই দীপামণি গগৈ তেওঁৰ বাবে প্ৰাৰ্থনা কৰিম যাতে তেওঁ হাজবেণ্ডৰ পৰিয়ালে তেওঁক মাতে সয়নজ্যোতি তেখেতে পঢ়ি আছে বায়োমেডিকেল ভাল হ'বৰ কাৰণে ৰাজুকান্তৰ বাবে মই প্ৰাৰ্থনা কৰিলো নিৰু বৰ্মন তেখেতৰ পইচা ঘূৰাই পাবৰ কাৰণে কাবাক দিছে ঘূৰাই পাবৰ কাৰণে প্ৰাৰ্থনা কৰিছে ৰাণু বৰুৱাৰ পৰা প্ৰাৰ্থনা কৰিলো হালেলুয়া প্ৰেজ দ্য লৰ্ড থ্যাংক ইউ ধন্যবাদ দিছো পবিত্ৰ ঈশ্বৰ আপোনাক ধন্যবাদ দিছো Yes, Lord. Thank you. প্ৰভু আপুনি আশীৰ্বাদ অনুগ্ৰহ কৰাৰ কাৰণে সুন্দৰ সময় দিলে আজি আপোনাৰ ওচৰত মোৰ দুৱাবৰ কাৰণে আৰু প্ৰভু এই ভাই ভনী হিচাপে যিচবে প্ৰাৰ্থনা সহায় আপোনাৰ ওচৰত বিচাৰিছে ৰাণু বৰুৱাৰ কাৰণে প্ৰভু তেওঁলোকৰ কাৰণে মই আপোনাৰ ওচৰত নিবেদন আৰু প্ৰাৰ্থনা কৰিছো প্ৰভু আপোনাৰ অনুগ্ৰহ হাত তেওঁলোকৰ ওপৰত ৰাখক আপুনি তেওঁলোকক সুস্থতা দিয়ক শাৰীৰিক সুস্থ আত্মিক সুস্থতা আপুনি তেওঁলোকক দান কৰক লগতে পিতা তেওঁলোকক প্ৰটেকশ্যন দিয়ক সুৰক্ষা দিয়ক পিতা এই নতুন বছৰত যোৱা বছৰটো যেনেকুৱা সুন্দৰকৈ পেলাই লৈ আহিছে এই বছৰটো অহা বছৰ যিটা পৰমেশ্বৰ এতিয়া 2023 যিটো ভৰি ৰাখিব আছে আপোনাৰ অনুগ্ৰহাত তেওঁলোকৰ ওপৰত ৰাখি দিয়ক আপুনি সুৰক্ষা দিব তেওঁলোকৰ ফেমিলিত মৰম আদৰ হ'ব কাৰণে দিয়ক কোনো বিপদ আপদ সমস্যা আহিব কাৰণে নিদিব প্ৰাৰ্থনা কৰিছোঁ প্ৰভু তেওঁৰ ছোৱালীজনী যিটো কিডনী ষ্টন আছে আৰু প্ৰভু কষ্ট পাইছে সেই দি অসুচী আত্মা পাপ আত্মাচা যিটো কৃষ্ণ পা তেওঁৰ ছোৱালীজনী জীৱনৰ পৰা ওলাই যায় যিমান কিডনী ষ্টন আছে প্ৰভু যীশুৰ নামৰ পৰা মেল্ট হৈ যায় যিটো কৃষ্ণ পা মেল্ট হৈ যায় যিটো কৃষ্ণ পা মেল্ট হৈ যায় ও হালেলুয়া ও ৰাসকা ৰাসকেটা হালেলুয়া ও পবিত্ৰ ঈশ্বৰ আপুনি আশীৰ্বাদ কৰি দিয়ক পিতা আৰু সুস্থতা দিয়ক প্ৰভু যীশুৰ নামৰ পৰা সুপ্ৰীতি সুস্থ হ'ব যিটো কৃষ্ণ পা তুমি সুস্থ হৈ যা ও হালেলুয়া আপুনি আশীৰ্বাদ আপুনি অনুগ্ৰহ কৰক প্ৰভু পৰমেশ্বৰ প্ৰাৰ্থনা কৰিছো দীপামণি গগৈ কাৰণে প্ৰভু পৰমেশ্বৰ যিটো হাজবেণ্ড পিতা পৰমেশ্বৰ তাক এভইড কৰি পেলাই আছে লগতে ইয়াতৰ ৰিলেশ্যনশ্বিপটো ভাল হোৱা নাই পৰমেশ্বৰ প্ৰভু পৰমেশ্বৰ তেওঁলোক পাপ অপৰাধটো ক্ষমা কৰি দিয়ক আপোনাৰ পৰা দূৰত আপোনাক নাজানাকা যে আজি দুখ কষ্ট সমস্যা আহি পেলাই আছে যি সাতানে আজি তাক নিন্দা ঠাট্টা অপমান কৰিছে সেই চব হাও কোপনি পা আপুনি তাক মুক্তি কৰি দিয়ক পিতা আৰু তাৰ জীৱনত থকা যিমান অসুচী আত্মা ঘৰত অশান্তি আত্মা হাজবেণ্ড ওয়াইফক এক হ'বকে নিদিয়া আত্মা যিচু কৃষ্ণ পা তাৰ জীৱনৰ পৰা ওলাই পেলাই দূৰাই যা দীপামণি জীৱনৰ পৰা চৰান্ত ওলাই পেলাই যা ঘৰ ভাঙা আত্মা চৰান্ত ulai dure ja husband wife ek hobo ka ni dia jisu kristna pa ulai dure ja oh hallelujah pavitra ishwar e mat apuni ahap pabu jitu apuni juk korise ar kono je satane ta kotrai dibo ka ni dibo babu apuni akhirbat koi do tar husband to repent hobo kane mon khurabo kane ar nijor
ৱাইফক একচেপ্ট কৰিব কেনে দিয় Yes. হালেলুয়া Hallelujah. পবিত্ৰ Praise the Lord. Thank তাৰ you, ফেমিলি শুভ পিতা পৰমেশ্বৰ দীপামণিক মৰম কৰিব কেনে আপোনাৰ অনুগ্ৰহ হাত দীপামণি ওপৰত ৰাখি দিয়ক আৰু প্ৰভু আপুনি আশীৰ্বাদ কৰি দিয়ক প্ৰভু পৰমেশ্বৰ তেওঁ নিজৰ হাজবেণ্ডে তাক লৈ যাব পাৰিব আৰু তেওঁলোকৰ ঘৰত শান্তি আনন্দ আপুনি তেওঁলোকক দান কৰিব Yes. Hallelujah. প্ৰাৰ্থনা Shalom, কৰিছোঁ স্বয়ংজ্যোতি দেউৰীক কেনে প্ৰাৰ্থনা কৰিছোঁ প্ৰভু তেওঁ পৰি আছে Bible. আপুনি আশীৰ্বাদ কৰি দিয়ক পিতা পৰমেশ্বৰ Hallelujah. হালেলুয়া পবিত্ৰ ঈশ্বৰ তেওঁৰ জীৱনত যিমান বাধা বিঘিনি সমস্যাত মাজত যীশু খ্ৰীষ্ট নাপা ওলাই যা বুজিবকে নিদিয়া পঢ়াটো ভাল হ'বকে নিদিয়া যীশু খ্ৰীষ্ট নাপা ওলাই দূৰাই যা হালেলুয়া পবিত্ৰ ঈশ্বৰ Thank you. আপুনি আশীৰ্বাদ কৰি দিয়ক বায়'মেডিকেল যিটো পৰি আছে প্ৰভু আপুনি তাক জ্ঞান খুলি দিয়ক আপুনি বুদ্ধি দিয়ক আপুনি সহায় কৰক পবিত্ৰ আত্মা আপুনি আশীৰ্বাদ কৰি দিয়ক যেতিয়াই পঢ়িব মনত থাকিব কেনে সুন্দৰকৈ লিখিব কেনে আৰু ভাল মাৰ্কেদি পাছ কৰিব কেনে চেলেক্ট হ'ব কেনে আপুনি আশীৰ্বাদ কৰি দিয়ক পঢ়া শুনা জীৱনত যিমান টকা পইচাৰ দৰকাৰ আছে আপুনি যোগাৰ কৰি দিব হালেলুয়া পবিত্ৰ শান্তি আনন্দ আপুনি তেওঁৰ কৰিব আৰু আপুনি যে সুখৰ মূল হয় তেওঁলোকে আপোনাক জানিব পাৰিব হে পবিত্ৰ ঈশ্বৰ আপুনি আশীৰ্বাদ কৰি দিয়ক প্ৰভু প্ৰাৰ্থনা কৰিছোঁ নিৰু বৰ্মনক কেনে প্ৰভু পৰমেশ্বৰ এই বাইদেউ আপোনাৰ ডেকাত আপোনাৰ দৃষ্টিত যিমান দায় দুখ অপৰাধ কৰিছে আপুনি তাৰ ভুল ভ্ৰান্তি অপৰাধ ক্ষমা কৰক তেওঁ জীৱনত যিমান বাধা আত্মা চবে কাম কৰিছে সেই দি অহুচি আত্মা পাপ আত্মা যীশু খ্ৰীষ্ট নাপা নিৰু বৰ্মনৰ জীৱনৰ পৰা চেলান্ত ওলাই যায় যিমান তাৰ টকা পইচা খাই দিয়া আত্মা চব ৰিটাৰ্ণ নকৰা আত্মা যীশু খ্ৰীষ্ট নাপা ওলাই পেলাই হালেলুয়া পবিত্ৰ ঈশ্বৰ আপুনি আশীৰ্বাদ কৰি দিয়ক যে মানুহটোৱে তাৰ টকা পইচা লৈছে ৰিটাৰ্ণ কৰা নাই প্ৰভু তাইৰ মনটো কোমল কৰি দিয়ক আৰু প্ৰভু পৰমেশ্বৰ এই মানুহটোক পইচা যোগাৰ কৰি দিয়ক যে নিৰু বৰ্মনক ৰিটাৰ্ণ কৰিব পাৰিব আৰু প্ৰভু পৰমেশ্বৰ আপুনি আশীৰ্বাদ কৰক আপোনাৰ শান্তি আনন্দ এই সন্তান চবৰ পৰা আপুনি দান কৰক প্ৰাৰ্থনা কৰিছোঁ বিশেষ কৰি প্ৰভু যিটো পানী আৰু তেল ৰখা গৈছে হে পবিত্ৰ ঈশ্বৰ মই আপোনাৰ ওচৰত নিবেদন কৰিছোঁ প্ৰাৰ্থনা কৰিছোঁ প্ৰভু আহক প্ৰভু এই পানী তেল পৃথিৱীৰ বস্তু হয় এইটো অহুচি হ'ব পাৰে পবিত্ৰ ঈশ্বৰ আপোনাৰ পবিত্ৰ হাত লগাই খুচি পবিত্ৰ কৰি দিয়ক প্ৰভু আপোনাৰ পবিত্ৰ তেজ সেই কালবাৰীত বোৱা তেজটো টোপা টোপ পৰিব কেনে দিয়ক হিলিঙৰ তেজটো পৰিব কেনে দিয়ক পানীটো তেজত পৰিৱৰ্তন হ'ব কেনে দিয়ক তেলটো আপোনাৰ পবিত্ৰ তেজ হ'ব কেনে দিয়ক আৰু প্ৰভু যেনেকুৱা বিশ্বাস কৰি পেলাই এই তেল আৰু পানীটো তেওঁলোকে ইউজ কৰিব প্ৰভু যিকোনো কামত ব্যৱহাৰ কৰিব আপুনি তাত আশীৰ্বাদ কৰি দিব যেতিয়া বেমাৰ ৰোগৰ পিতা ৰোগত আছে আৰু যেতিয়া তেলটো এপ্লাই কৰিব তেলে লগোৱা লগে আপুনি তাত আশীৰ্বাদ কৰি দিব সুস্থতা বা যেতিয়া পানীটো খাব তেওঁলোকৰ যিকোনো বেমাৰ আছে সুস্থ হ'ব কেনে আশীৰ্বাদ কৰি দিয়ক সেই পবিত্ৰ ঈশ্বৰ বহুত বিশ্বাসেদি আপোনাৰ ওচৰত হৈছে আপুনি যি বিশ্বাসেদি ৰৈছে আপুনি তাত আশীৰ্বাদ কৰি দিয়ক ধন্যবাদ প্ৰভু আজি সুন্দৰ সময় আপুনি আমাক দিলে আৰু যি ভাই ভনী হিচাপে এই বাক্য শুনি আছে আৰু প্ৰাৰ্থনা লৈছে তেওঁলোকৰ জীৱনত আপুনি আশীৰ্বাদ কৰি দিব আশীৰ্বাদ কৰি দিয়ক পিতা এই নতুন বছৰত তেওঁলোকৰ শান্তি আনন্দ থাকিব ধাৰ্মিক জীৱন যাপন কৰিব পাৰিব আৰু আপোনাক জানি আপোনাক সেৱা কৰিব পাৰিব এনেকৈ আশীৰ্বাদ সকলো দুখ কষ্ট সমস্যাৰ পৰা তেওঁলোকক বচাব প্ৰাৰ্থনা নাজৰা প্ৰভু যীশুৰ নামত কৰিছোঁ আমেন প্ৰেজ দ্য লৰ্ড আমেন Thank you. পুনৰাই আপোনালোকক আগন্তুক নতুন বছৰৰ শুভেচ্ছা জনালোঁ মই আৰু ৰীনা আৰু আমাৰ ছোৱালী এষ্টাৰ আৰু এমেজিং গ্ৰেছ ফাউণ্ডেশ্যনৰ ফালৰ পৰা লগতে কামনা কৰিলোঁ আপোনালোকে সুখেৰে থাকক শান্তিৰে থাকক ঈশ্বৰৰ প্ৰকৃত যি সুখ আপোনালোকে তাক জানি তেওঁৰ লগত থাকিব পুনৰাই নতুন বছৰত আপোনালোকক লগ পাম আমাৰ বাবেও আপোনালোকে প্ৰাৰ্থনা কৰিব এনে আপোনালোকৰ ওচৰত নিবেদন কৰিলোঁ ধন্যবাদ God bless. God bless.